Hello everyone. আমি আলোচনা কৰিছো ক্লাছ 10 ৰ CBSE এণ্ড সেবা বৰ্ডৰ ইনফৰমেশন টেকনলজি সাবজেক্টখন যেটি ইয়াৰ সিলেবাসটো সেম হয় গতিকে দুইখন বৰ্ডক মিলাই পেলাই মই সিলেবাসটো কভাৰ কৰিবলৈ চেষ্টা কৰিছো। তো আজিৰ এই ভিডিওটোত মই তোমালোকৰ লগত আলোচনা কৰিম ইউনিট 2 অৰ্থাৎ সেলফ মেনেজমেন্ট স্কিলছৰ ওপৰত। ইয়াৰ আগত মই কমিউনিকেশন স্কিলছৰ ওপৰত আলোচনা কৰিছো, ভাৰ্বেল কমিউনিকেশন, নন ভাৰ্বেল কমিউনিকেশন গোটেইবিলাক টপিক এটা এটাকৈ আলোচনা কৰিছো। If you haven't watched my previous videos, you will get the link in the I button or you will get the link in the description section. Please watch those videos. Now without wasting more time, let's discuss today's video. If you are watching this channel for the first time, hello everyone, myself Dipankar Dega and welcome back to our channel Rainbow Tech. তো আজি আমি আলোচনা কৰিম সেলফ মেনেজমেন্ট স্কিলছৰ ওপৰত। ইয়াৰ এই ভিডিওটোত কি টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিম আজি আমি চাম যে সেলফ মেনেজমেন্ট কি হয়, লগতে সেলফ মেনেজমেন্ট স্কিলছৰ কিছুমান বেসিক্স আলোচনা কৰিম, স্ট্ৰেছ কি হয়, সেলফ এৱাৰনেস বোলা বস্তুটো কি হয়, মোটিভেশনৰ বিষয়ে আলোচনা কৰিম, লগতে যেটো আমাৰ স্মাৰ্ট গোলছ এইটো মেথডৰ বিষয়ে আলোচনা কৰিম, সেলফ ৰেগুলেশন কি হয়, টাইম মেনেজমেন্ট কি হয়, গোটেইবিলাক টপিক আজিৰ ভিডিওটো আলোচনা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, তো প্ৰথমতে আমি চাই লওঁ যে সেলফ মেনেজমেন্ট স্কিলছ বুলিলে আমি কি বুজো। সৰি, সেলফ মেনেজমেন্ট এইখিনি মই ক্ৰপ কৰি লৈছো, ইয়াতে ভুলতে এনেকুৱাকৈ গুচি গ'ল। কি দিয়া আছে প্ৰথম টপিকটো আমাৰ ইয়াতে দিয়া আছে যে সেলফ মেনেজমেন্ট, ৰাইট? সেলফ মেনেজমেন্ট মানে কি হয়, ডেফিনেশনটো কি দিয়া আছে আমি চাই লৈছো। The self-management, also referred to as self-control, is the ability to control one's emotion, thoughts and behavior effectively in different situations. অর্থাৎ বিভিন্ন ধৰণৰ সিচুৱেশ্যনত নিজৰে যেটো আমাৰ কন্ট্ৰোল থাকে, আমাৰ সেলফ কন্ট্ৰোল, আমাৰ ইমোশন কন্ট্ৰোল কৰাটোকে আমাৰ মেনেজমেন্ট বুলি কোৱা হয়। উদাহৰণস্বৰূপে ইয়াতে কি দিয়া আছে যে সেলফ মেনেজমেন্ট means the managing yourself, your time, your emotion, your goals and actions. অর্থাৎ নিজৰ যেটো মেনেজমেন্ট, আমাৰ টাইম বিলাক মেনেজ কৰি থকা, আমাৰ ইমোশনটো মেনেজ কৰি থকা, আমাৰ যেটো গোল থাকিব আমাৰ লাইফত কিবা এটা হোৱাৰ প্ল্যান, এই প্ল্যানটো আমি মেনেজ কৰি থকা বা আমি কোনটো সময়ত আমি কেনেকুৱা ধৰণৰ কাম কৰিম, এই গোটেই মেনেজমেন্টকে আমাক কি বুলি ক'ব, সেলফ মেনেজমেন্ট। অৰ্থাৎ আমি নিজকে এই সোসাইটিখনত যিকোনো প্লেছত আমি নিজকে কেনেকুৱাকৈ মেনেজ কৰি চলিব পাৰো এইখিনিকে কোৱা হয় সেলফ মেনেজমেন্ট। So without depending on others to guide or remind you, অর্থাৎ সেলফ মেনেজমেন্ট মানে কি, যাতে আমাক নিজকে জীৱনত কিবা এটা বস্তু কৰাৰ আগত যাতে আমাক কোনো গাইড কৰিব লগা নহয় বা আমি কাৰোবাৰ ওপৰত ডিপেন্ড হ'ব নালাগে, তেনেকুৱাকৈ নিজকে বনাই তোলোৱা। উদাহৰণস্বৰূপে তোমাক হোমৱৰ্ক কৰিব দিছে আৰু তুমি হোমৱৰ্কখিনি কৰা নাই, যে তোমাৰ ফ্ৰেণ্ডে কৰিব তেতিয়াহে তুমি হোমৱৰ্কখিনি কৰিবা, অৰ্থাৎ তুমি তোমাৰ ফ্ৰেণ্ডৰ ওপৰত ডিপেন্ডেন্ট হৈ আছা, তাৰমানে তোমাৰ ওপৰত সেলফ মেনেজমেন্ট বোলা বস্তুটো নাই। ঠিক আছে, আৰু তুমি তোমাৰ জীৱনত কোনটো বস্তু কৰিলে ভাল হ'ব, কোনটো বস্তু কৰিলে বেয়া হ'ব, এই গোটেইখিনিৰ কাৰণে তুমি ৰখি আছে যে তোমাক কোনোবাই গাইড কৰিব। তো এনেকুৱা যদি আমি কৈ থাকো এইটোক সেলফ মেনেজমেন্ট বুলি নকব, যাতে নিজে নিজকে আমি গাইড কৰিব পাৰো, নিজকে যিকোনো পৰিস্থিতিৰ সন্মুখীন কৰি পেলাই নিজকে বেটাৰ কৰি ৰাখিব পাৰো, এই গোটেইবিলাক সিস্টেমকে কোৱা হয় সেলফ মেনেজমেন্ট বুলি। অৰ্থাৎ নিজক মেনেজ কৰি ৰখা যিকোনো সিচুৱেশ্যনতে। আই হোপ এইখিনি তোমালোকে বুজি পাইছা। তো এতিয়া আমি চাই লওঁ যে বেসিক্স অফ সেলফ মেনেজমেন্ট, অৰ্থাৎ সেলফ মেনেজমেন্টৰ কিছুমান বেসিক্স চাই লওঁ। To perform well at work and in life, you must develop the following self management skills. অর্থাৎ আমাৰ যিকোনো কৰ্মক্ষেত্ৰতে হওক বা আমাৰ দৈনন্দিন জীৱনত হওক, নিজৰ যদি সেলফ মেনেজমেন্ট স্কিলটো যদি ইমপ্ৰুভ কৰিব লাগে, আমি তলৰ এই পইণ্ট কেইটা আমি মনত ৰাখিব লাগে। উদাহৰণস্বৰূপে এটা হৈছে যে সেলফ এৱাৰনেস, অৰ্থাৎ আমাৰ নিজে যিকোনো সিচুৱেশ্যনত সজাগ হৈ থাকিব লাগে। Ask honest feedback, think about your daily interaction, how you handle situation, understand your strength and weakness. অৰ্থাৎ আমি নিজে নিজকে সজাগ কৰি ৰাখিব লাগে, আমি ডেইলি মানুহৰ লগত কেনেকুৱাকৈ কথা বতৰা হ'ম, কেনেকুৱাকৈ নিজকে সোসাইটিৰ লগত এডজাষ্ট কৰি ৰাখিম, এইখিনিকে ক'ব এৱাৰনেস বুলি। ঠিক আছে, আমি জীৱনত কোনটো বস্তু কৰি পেলাই ভাল পাওঁ আৰু কোনটো বস্তুৰ প্ৰতি আমাৰ দুৰ্বলতা আছে, এই গোটেইখিনি নিজকে আমি কি কৰিব লাগে, আমি ফাইন্ড আউট কৰিব লাগে। ঠিক আছে, নেক্সট পইণ্টটো দিয়া আছে যে ৰেসপন্সিবিলিটি। নেক্সট পইণ্টটো কি দিয়া আছে, ৰেসপন্সিবিলিটি। টেক অনাৰশ্বিপ অফ ইউৰ টাস্ক, even if you cannot complete a task on time, report it and then correct it, do not blame others. অৰ্থাৎ যদি তুমি জীৱনত কেতিয়াবা কিবা এটা দায়িত্ব লৈছা, তো সেই দায়িত্বটো সদায় ফুলফিল কৰিবলৈ চেষ্টা কৰিবা। যদি তোমাক কাম এটা কৰিবলৈ দিছে, তো কামটো যদি তুমি কমপ্লিট কৰিব পৰাও নাই, তো তাৰ যিখিনি ফিডবেক হ'ব, তাৰ যিখিনি নিগেটিভ পইণ্ট হ'ব, সেইখিনি তুমি একচেপ্ট কৰিবলৈ সদায় মানে ৰেডি থাকিবা। এনেকুৱা নহয় যে তোমাৰ জীৱনত পঢ়া হোৱা নাই বা কিবা এটা কৰিব খুজি আছা, তুমি কৰিব পৰা নাই আৰু তাৰ কাৰণে তুমি কাৰোবাক বেলেগক তুমি ব্লেম কৰি আছা, বেলেগক তুমি দোষাৰোপ কৰি আছা। যে তুমি সাপোজ ৰাতিপুৱা সাৰ পোৱা নাই পঢ়িবৰ কাৰণে, ৰাতিপুৱা 6টা বজাত উঠা কথা আছিলে, তুমি 6টা বজাত সাৰ নাপালা কাৰণ তোমাৰ মায়ে মাতি নিদিলে, তো তুমি ব্লেমটো কাক দিলা, মাক দিলা। কিয়? কাৰণ তোমাৰ মায়ে তোমাক সাৰ পোৱা দিয়া নাই, অৰ্থাৎ মাতি দিয়া নাই। এইটো কৰিলে তোমাৰ ৰেসপন্সিবিলিটি নহয়। তোমাৰ যদি পঢ়িব লগা আছে, তুমি যদি পঢ়িব খুজিছা, তোমাৰ যদি কাম আছে বা তুমি কৰবাত যাব খুজিছা, তো ৰাতিপুৱা উঠাৰ দায়িত্বটো তুমি নিজে ল'ব লাগিব, এইটোকে কোৱা ৰেসপন্সিবিলিটি। তো এই গোটেইবিলাক কৰিলে তুমি তোমাকে নিজকে মেনেজ কৰি ৰাখিব পাৰিবা। ঠিক আছে, নেক্সট পইণ্টটো হৈছে আমাৰ টাইম মেনেজমেন্ট। অৰ্থাৎ আমি সদায় নিজকে নিজৰ ফালৰ পৰা টাইম বিলাক মেনেজ কৰিব পাৰিব লাগে।
prioritize the things you have to do অৰ্থাৎ যিটো কাম আমি কৰিব বিচাৰিছো তাক আমি প্ৰায়োৰিটি দিব লাগে আমাৰ হয়তো দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ কাম কৰিম সাপোজ আজি তোমাৰ ফুটবল খেলিব যাব লগা আছে ক্ৰিকেট খেলিব যাব লগা আছে মোবাইলত গেম খেলিব লগা আছে আৰু অহাকালি তোমাৰ এক্সাম আছে তো তুমি ইয়াতে প্ৰায়োৰিটি দিয়া যে কোনটো কাম কৰিলে তোমাৰ ফিউচাৰটো বেটাৰ হ'ব তোমাৰ ভাল হ'ব তুমি গেম মোবাইলৰ গেমটো তুমি পিছতো খেলিব পাৰিবা ফুটবলটো তুমি অহাকালিও খেলিব পাৰিবা অহাকালি ইভিনিং খেলিব পাৰিবা যদি অহাকালি মৰ্নিং তোমালোকৰ এক্সাম আছে তো তুমি এতিয়া টাইম মেনেজমেন্টটো এনেকুৱাকৈ কৰা যে তুমি প্ৰথমতে পঢ়া তো তুমি পঢ়ি উঠি পেলাই তোমাৰ কোৰ্সখিনি কমপ্লিট কৰা এক্সামটো দিয়া তাৰ পিছত তোমালোকে খেলি থাকিব পাৰিবা ঠিক আছে ৰিমুভ ৱেষ্ট এণ্ড ৰিডানডেন্সি ফ্ৰম ইয়োৰ ৱৰ্ক অৰ্থাৎ তোমাৰ যদি এনেকুৱা কামৰ ক্ষেত্ৰতে হওক বা পঢ়া-পাতিৰ ক্ষেত্ৰত যদি কিবা এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে যিয়ে তোমালোকৰ টাইম মেনেজমেন্ট কৰাত হেল্প অসুবিধা কৰিছে সেই গোটেইখিনি বস্তু তোমালোকে কি কৰা ৰিডান কৰি দিয়া অৰ্থাৎ গুচাই দিয়া ঠিক আছে মেক এ টাইম টেবল এণ্ড ফলো ইট সিনচিয়াৰলি অৰ্থাৎ যিকোনো বস্তু কৰাৰ আগত আমি এখন টাইম টেবল কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে নেক্সট পইণ্ট হৈছে আমাৰ এডাপ্টেবিলিটি মানে কি যে ষ্টে আপডেটেড উইথ নিউ ইনফৰমেশ্যন এণ্ড বেষ্ট প্ৰেক্টিচেছ অৰ্থাৎ সদায় নিজকে নতুন ইনফৰমেশ্যনৰ লগত আপডেট কৰি ৰাখিব লাগে সদায় আমি ইনফৰমেটিভ হৈ থাকিব লাগে নিজে পঢ়ি থাকিব লাগে জ্ঞান অৰ্জন কৰি থাকিব লাগে আৰু সদায় যিকোনো বস্তু আমি প্ৰেক্টিচ কৰি থাকিব লাগে উদাহৰণস্বৰূপে যদি তুমি ফুটবল খেলি আছা তো তুমি ফুটবল খেলাৰ লগতে নিজে খেলাৰ লগতে তুমি ফুটবলৰ বিষয়ে জানিব লাগিব যে ফুটবলটো খেলে কেনেকৈ গোটেইবিলাক বস্তু তোমালোকে জানিব লাগিব যদি তোমালোকে কিবা ম্যাথছ পঢ়ি আছে তোমালোকে এডভান্স ম্যাথছ লৈছা ইলেক্টিভ সাবজেক্ট তো ম্যাথছ তোমালোকে ললে নহব ম্যাথছৰো তোমালোকে প্ৰেক্টিচ কৰি থাকিব লাগিব বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বিলাক তোমালোকে লৈ থাকিব লাগিব বৰ্তমান এটা এআই যুগ তো এআইৰ বিষয়ে ইনফৰমেশ্যন তোমালোকে লৈ থাকিব লাগিব তো এইটোকে ক'ব কি এডাপ্টেবিলিটি তো এনেকুৱা ধৰণৰ যদি তোমালোকে এইবিলাক বস্তু নিজৰ লগত ৰাখা তেতিয়াই তোমালোকৰ সেলফ মেনেজমেন্ট স্কিলটো ইমপ্ৰুভ হ'ব নেক্সট আজি আমি এটা আলোচনা কৰিম ষ্ট্ৰেছৰ ওপৰত ষ্ট্ৰেছ কি হয় আমি সদ্যহতে এইবিলাক শব্দ আমি শুনিয়ে থাকো যে বহুত ষ্ট্ৰেছ হৈছে বহুত ফ্ৰাষ্ট্ৰেশ্যন হৈছে বহুত ডিপ্ৰেশ্যন হৈছে এই গোটেইবিলাক শব্দৰ অৰ্থটো কি হয় ষ্ট্ৰেছ মানে কি হয় যে ষ্ট্ৰেছ ক্যান বি ডিফাইন্ড এজ আৱাৰ ইমোশনাল মেন্টাল ফিজিক্যাল এণ্ড সোশ্যাল ইন্টাৰেকশন টু এনি পাৰসিভ ডিমান্ডস অৰ থ্ৰেটস অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ কিছুমান বস্তু যিয়ে আমাক ইমোশনালি হওক বা মেন্টালি হওক বা ফিজিক্যালি আমাক কি কৰে প্ৰব্লেম ক্ৰিয়েট কৰে অৰ্থাৎ মই যদি ক'বলৈ যাওঁ যে এটা হেঁচা অসমীয়াত যদি ক'বলৈ যাওঁ হেঁচা কিছুমান এনেকুৱা ধৰণৰ বস্তু থাকে যি আমাক হেঁচা প্ৰয়োগ কৰে আৰু হেঁচাৰ ফলত কি আমি কামবিলাক কৰিব নোৱাৰো আৰু এইবিলাক হৈছে আমাৰ ষ্ট্ৰেছ আৰু এনেকুৱা ধৰণৰ যিবিলাক হেঁচা যিবিলাক বস্তুই আমাক মানে এনেকুৱা ধৰণৰ ষ্ট্ৰেছ মানে দি দিয়ে তো সেইবিলাকক আমি কি বুলি কওঁ ষ্ট্ৰেছাৰ্ছ বুলি কওঁ the demands or threats that cause the stress অৰ্থাৎ এনেকুৱা ধৰণৰ ডিমান্ডস বা থ্ৰেট যি আমাৰ ষ্ট্ৰেছ বিলাক ক্ৰিয়েট কৰে সেইবিলাকক আমি ষ্ট্ৰেছ বুলি কওঁ ষ্ট্ৰেছ আমাৰ বিভিন্ন ধৰণৰ হ'ব পাৰে উদাহৰণস্বৰূপে যদি মই ষ্ট্ৰেছৰ এক্সাম্পল দিবলৈ যাওঁ বা ষ্ট্ৰেছৰ কথা ক'বলৈ যাওঁ যে বিং টু ক্লোজ টু এক্সাম বাট ফিলিং আনপ্ৰিপেয়াৰ্ড অৰ্থাৎ তোমালোকৰ অহাকালি এক্সাম আছে বা পৰহি তোমালোকৰ এক্সামছ আছে আৰু তোমালোকে এতিয়ালৈকে পঢ়া-পাতি একো কৰা নাই আৰু তোমালোকৰ যেহেতু পঢ়া-পাতি একো কৰা নাই তোমালোকৰ প্ৰিপেয়াৰ হোৱা নাই তো এতিয়া তোমালোকৰ ভয় লাগিছে এক্সামৰ কাৰণে তো তোমালোকক এতিয়া এই ষ্ট্ৰেছ কোনে ক্ৰিয়েট কৰিছে এক্সামটো তো তোমালোকৰ এনেকুৱা হৈছে যে এক্সামটো আহিবৰ হ'লে নে দুই দিন যদি আৰু দেৰিকৈ আহিলে কিন্তু তোমালোকে নিজে প্ৰিপেয়াৰ নহলা আগৰ পৰা যেতিয়া এক্সামটো আহি টাইম পালে তেতিয়া তোমালোকে ভাবিছা যে এক্সামটো তোমালোকৰ কাৰণে ষ্ট্ৰেছ তো এক্সামটো তোমালোকৰ কি হ'ব এতিয়া ষ্ট্ৰেছ বা ষ্ট্ৰেছাৰ্ছ যিয়ে তোমালোকৰ ষ্ট্ৰেছ ক্ৰিয়েট কৰিছে ঠিক আছে যে এক্সপেৰিয়েন্সিং লছ অফ সামওয়ান ক্লোজ ইন দ্য ফ্যামিলি সাপোজ তোমালোকৰ ফ্যামিলি মেম্বাৰ কোনোবা আছে তুমি যাক বহুত ভাল পোৱা তাৰ মাজত কোনোবা এজন হঠাতে তোমালোকৰ ঢুকাই গ'ল তো সেই মানুহজন যোৱাৰ ফলতো তোমালোকৰ বহুখিনি লছ হৈ গ'ল তোমাৰ বহুত মন বেয়া লাগি গ'ল দুখ লাগি গ'ল তো তাৰ ফলতো তোমাৰ কি হ'ব ষ্ট্ৰেছ হ'ব আৰু ষ্ট্ৰেছ হোৱাৰ ফলত তুমি কি কৰিব নোৱাৰিবা পঢ়া-পাতি কৰিব নোৱাৰিবা তোমাৰ লাইফত প্ৰব্লেম ক্ৰিয়েট হ'ব তুমি যেনেকৈ লাইফটো বিচাৰিছিলা তেনেকৈ নাযাব ঠিক আছে নেক্সট পইণ্টটো দিয়া আছে যে ৱৰিং এবাউট হোৱাট পিপল থিংক এবাউট ইউ অৰ্থাৎ তুমি বহুত বেছি এনেকুৱাকৈ ভাবা যে যদি মই অহাকালি যদি এইটো কাম নকৰো মানুহে কি ভাবিব যদি মই এইটো যদি ৰিজাল্ট ভাল কৰিব নোৱাৰো তেতিয়াহ'লে মোৰ মা দেউতাই কি ভাবিব যদি মই 85% আনিব নোৱাৰো তেতিয়াহ'লে মোৰ সোসাইটিত কি হ'ব মোৰ সন্মান কি হ'ব এই গোটেই বস্তুবিলাক তোমালোকে যেতিয়া ভাবি আছা এইবিলাকে হৈছে কি ষ্ট্ৰেছ আৰু যেনেকুৱা ধৰণৰ বস্তু তোমাক ষ্ট্ৰেছ ক্ৰিয়েট কৰিছে সেইটোক আমি কি বুলি ক'ম ষ্ট্ৰেছাৰ্ছ বুলি ক'ম সাপোজ এক্সাম চাইছে পঢ়া হোৱা নাই তো এক্সামটো তোমালোকৰ কাৰণে ষ্ট্ৰেছাৰ্ছ হৈ গ'ল কোনোবালৈ তোমালোকৰ ঘৰৰ একেবাৰে ক্লোজ মানুহ এজন ঢুকাই থাকিলে সেই মানুহজন তোমাৰ কাৰণে এটা ষ্ট্ৰেছ হৈ গ'ল ষ্ট্ৰেছ ডিউ টু লেক অফ স্লিপ আৰু যদি তোমালোকে ভালদৰে নুশুৱা তেতিয়াও তোমালোকৰ কি হ'ব পাৰে ষ্ট্ৰেছ হ'ব পাৰে প্ৰেছাৰ্ছ অফ ফিনিচিং ৱৰ্ক বিফৰ এ ডেডলাইন তোমালোকৰ এটা ডেডলাইন দিয়া আছে আৰু সেই ডেডলাইনৰ আগত তোমালোকৰ কামখিনি শেষ কৰিব পৰা নাই অৰ্থাৎ তোমালোকৰ লাষ্ট ডেট দিয়া হৈছে তো লাষ্ট ডেটৰ আগত তোমালোকৰ কামখিনি শেষ কৰিব পৰা নাই আৰু এটা তোমালোকৰ ষ্ট্ৰেছাৰ ফিল কৰিছা অৰ্থাৎ প্ৰেছাৰ ফিল কৰিছা সাপোজ তোমালোকক হোমৱৰ্ক কৰিব দিছিলে কৈছিলে যে অহা মানডে তোমালোকে হোমৱৰ্কখিনি দেখুৱাব লাগিব তো মানডে আহি পালে সানডে আহি পালে তোমালোকৰ হোমৱৰ্ক কৰা হোৱাই নাই কাৰণ গোটেই উইকটোতো তোমালোকে এনে কিবা কিবি কৰি খেদাই দিলা ঠিক আছে তো তাৰ কাৰণে তোমালোকৰ কি হৈ গ'ল ষ্ট্ৰেছ হৈ গ'ল প্ৰেছাৰ্ছ হৈ গ'ল
তো এইবিলাকে হৈছে কি আমাৰ ষ্ট্ৰেচাৰ্ছ। আই হোপ তোমালোকে এইখিনি বুজি পাইছা আৰু ষ্ট্ৰেছ কি হয় এইটো বুজি পাইছা। ষ্ট্ৰেছ অৰ্থাৎ এনেকুৱা ধৰণৰ কিছুমান চিষ্টেম বা এনেকুৱা ধৰণৰ বস্তু যে আমাক ইমোশ্যনেলি আমাক ষ্ট্ৰেছ ক্ৰিয়েট কৰিব পাৰে, আমাক মেণ্টেলি ষ্ট্ৰেছ ক্ৰিয়েট কৰিব পাৰে, বা ফিজিকেলিও আমাক কি কৰিব পাৰে, ষ্ট্ৰেছ ক্ৰিয়েট কৰিব পাৰে। কিছুমানৰ যেতিয়া বহুত ষ্ট্ৰেছ হয় তেওঁলোকে খাব ল'ব নোৱাৰে, আৰু খাব নোৱাৰাৰ ফলত তেওঁলোকৰ ফিজিকেলি বহুত খেলি মেলি হৈ যায়, বেমাৰ হৈ যায়, অসুবিধা হৈ যায়, আৰু কিছুমানৰ মেণ্টেলি বহুত আনপ্ৰিপেয়াৰ হৈ যায়, ঠিক আছে, আৰু ইমোশ্যনেলি বহুত কিছুমান মানুহ ভাগি যায়। নেক্সট আমি আলোচনা কৰিবলৈ লৈছোঁ যে ষ্ট্ৰেছ মেনেজমেণ্ট। যদি এই ষ্ট্ৰেছবিলাকে আমাৰ লাইফত এনেকুৱা ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে, তেতিয়াহ'লে আমি জানিব লাগিব যে ষ্ট্ৰেছবিলাক আমি মেনেজ কেনেকৈ কৰিব পাৰোঁ, ঠিক আছে। আৰু যদি আমি ষ্ট্ৰেছ মেনেজ কৰিব পাৰোঁ, ইয়াৰ ফলত কি হ'ব যে কোপ এফেক্টিভলি উইথ ডেইলি প্ৰেছাৰ্ছ। অৰ্থাৎ ষ্ট্ৰেছ মেনেজমেণ্ট মিনছ মেকিং এ প্লেন টু কোপ এফেক্টিভলি উইথ ডেইলি প্ৰেছাৰ্ছ। যদি আমি ষ্ট্ৰেছ মেনেজমেণ্টটো প্ৰপাৰকৈ আমি মেনেজ কৰিব পাৰোঁ, যদি ষ্ট্ৰেছটো আমি মেনেজ কৰিব পাৰোঁ, তো গোটেই ডেইলি লাইফত অহা যিবিলাক প্ৰেছাৰ হ'ব, যে ডেইলি যিবিলাক প্ৰেছাৰ্ছ থাকিব, গোটেইবিলাক প্ৰেছাৰ্ছৰ লগত আমি অতি সহজভাৱে আমি মিলি চলিব পাৰিম। আৰু তেতিয়া এনেকুৱা হ'ব যে আমাৰ জীৱনত ষ্ট্ৰেছ নাই। উদাহৰণস্বৰূপে যদি তোমাৰ যদি এক্সাম আহিছে, এক্সাম ডেট এটা দি থৈ দিছে, তো এক্সামৰ 2 দিন আগত পঢ়াৰ সলনি তোমালোকে আগৰ পৰা যদি অলপ অলপকৈ পঢ়ি যোৱা, তো এক্সামৰ আগদিনা তোমালোকে বহুত টপিক একেলগে পঢ়িব লগা নাই। তো দ্যাটছ হাউ উই কেন মেনেজ আৱাৰ ষ্ট্ৰেছ। Or if we will not study regularly and we will try to study before the exam, then yes, at that time we will get lots of stress. আৰু যদি তেনেকুৱা ধৰণৰ ষ্ট্ৰেছ পাওঁ, তেতিয়া আমাৰ কি হ'ব, আমাৰ হেল্থ ইছ্যু হ'ব, আমাৰ দেহাত বেমাৰ লগা দিব, আমাৰ পাৰফৰ্মেঞ্চ আমাৰ কি হ'ব, উইক হ'ব, আমি পঢ়িব নোৱাৰিম, আমি খাব নোৱাৰিম, আমি শুব নোৱাৰিম, আমি চিন্তা কৰি থাকিম, আৰু চিন্তা কৰাৰ ফলত কি হ'ব, আমি পঢ়িব নোৱাৰিম। তো ইনষ্টেড অফ আমি এনেকুৱাকৈ চিন্তা কৰি থকাৰ সলনি আমি আগৰ পৰা যদি অলপ অলপ পঢ়ি যাই থাকোঁ, তেতিয়া হয়তো আমাৰ ষ্ট্ৰেছ মেনেজমেণ্ট হৈ যাব, ঠিক আছে। The ABC of stress management, অৰ্থাৎ ষ্ট্ৰেছ মেনেজমেণ্টৰ আমাৰ 3টা ABC থাকে, 3টা তোমালোকে মনত ৰাখা। এটা হৈছে যে এডভাৰ্চিটি, বিলিভছ এণ্ড কনচিকুৱেঞ্চেছ। এডভাৰ্চিটি মানে এটা ষ্ট্ৰেছফুল ইভেণ্ট, যিটো ইভেণ্টে তোমালোকৰ ষ্ট্ৰেছ ক্ৰিয়েট কৰিব। ছাপ'জ তোমালোকৰ এক্সামছ আহি পাইছে, তো সেই এক্সামটো তোমালোকৰ এটা এডভাৰ্চিটি হ'ব, যে সেইটো এটা ইভেণ্ট, সেইটো তোমালোকে ধৰি লোৱা, তোমালোকে মানি লোৱা যে এইটো এটা মোৰ ষ্ট্ৰেছ হ'বই, এনেকুৱাকৈ ডিচাইড কৰা যে এইটো মোৰ ষ্ট্ৰেছ হ'ব। কাৰণ নিজৰ ওপৰত এনেকুৱাকৈ বিলিভ ৰাখা যে অহাকালি এক্সাম মই পঢ়া নাছিলোঁ, তো এইটো এতিয়া মোৰ প্ৰব্লেম, গতিকে মই ষ্ট্ৰেছ ল'ব লগা নাই। তথাপি মই এতিয়া মোৰ হাতত আৰু 3 ঘণ্টা সময় আছে বা 4 ঘণ্টা সময় আছে, গোটেই চিলেবাছটো কভাৰ আপ কৰিব নোৱাৰিব পাৰোঁ, এটলিষ্ট মই পাছিং মাৰ্কটো কেৰি কৰাৰ কাৰণে মই চেষ্টা কৰিব লাগিব। আই উইল ট্ৰাই মাই বেষ্ট। লাষ্ট 3 আৱাৰ্ছ আছে বা 4 আৱাৰ্ছ আছে, তো এই লাষ্ট 3 আৱাৰ্ছ বা 4 আৱাৰ্ছত আমি কি কৰিব পাৰোঁ, ৰেছপণ্ড কৰিব পাৰোঁ, এক্সামৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব পাৰোঁ। চিন্তা কৰি থাকিব নালাগে, চিন্তা কৰি থাকিলেতো 3-4 আৱাৰ্ছটো আমাৰ এনে গুচি যাব। তো তাতকৈ বেটাৰ কি হ'ব, আমি 3-4 আৱাৰ্ছটো আমি নিজে পঢ়ি থাকিব চেষ্টা কৰিব লাগে। আমি 100ৰ যদি চিলেবাছ হয়, 100 মাৰ্কছৰ যদি চিলেবাছ হয়, তো 100 চিলেবাছটো আমি 3-4 আৱাৰ্ছত কভাৰ কৰিব নোৱাৰোঁ। এটলিষ্ট 30 মাৰ্কছ এটা কালেক্ট কৰাৰ কাৰণে হয়তো আমি পঢ়িব পাৰিম বা আমি ক্লিয়াৰ কৰিব পাৰিম। নেক্সট, দ্য কনচিকুৱেঞ্চেছ, দ্য একশ্যনছ এণ্ড দ্য আউটকামছ, দ্য ৰিজাল্ট ফ্ৰম ইউৰ ৰেছপন্স। আমি 3-4 ঘণ্টা পঢ়াৰ পিছত আমি হয়তো এটা ইমাজিন কৰি ল'ম যে মই হয়তো পাছিং মাৰ্ক এটা পাই যাম, কিন্তু আমি সেইটো কনচিকুৱেঞ্চেছ ভোগাৰ কাৰণে ৰেডি থাকিব লাগিব, যে মই পঢ়িব লাগিছিল আগতে এক্সামৰ কাৰণে, মই নপঢ়িলোঁ, মই ভুল কাম কৰিলোঁ, এটলিষ্ট মই এতিয়াও 3-4 ঘণ্টা মই পঢ়িলোঁ, যে সেই 3 আৱাৰ্ছ বা 4 আৱাৰ্ছত যিখিনি পঢ়িলোঁ, যদি তাৰ পৰা কিবা কমন আহে লিখিব পাৰিম, আৰু যদি নোৱাৰোঁ তাৰ যিটো ৰিজাল্ট হ'ব সেইটো মই ভুগিবলৈ সাজু থাকিব লাগিব। এইকেইটা যদি আমি কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ ষ্ট্ৰেছ মেনেজমেণ্ট হৈ যাব। The benefits of stress management, আমি ষ্ট্ৰেছ মেনেজমেণ্ট কৰিলে আমাৰ কি বেনিফিটছ হ'ব পাৰে? হেল্পছ টু হেভ এ জয়ফুল এণ্ড হেপী লাইফ, আমি সদায় হেপী থাকিব পাৰিম, আমি সদায় আনন্দিত হৈ থাকিব পাৰিম। হেল্পছ ইউ ফ'কাছ এণ্ড কমপ্লিট টাস্ক অন টাইম, আমি আমাৰ দৈনন্দিন টাস্কবিলাক আমি সদায় ফ'কাছ কৰিব পাৰিম আৰু এটা পাৰফেক্ট টাইমৰ ভিতৰত আমি কমপ্লিট কৰিব পাৰিম। আমাক কি কৰিব, মেক্স ইউ মোৰ এনাৰ্জেটিক, আমি সদায় এনাৰ্জেটিক হৈ থাকিব পাৰিম, কাৰণ আমি কামবিলাক যদি টাইমত কৰি থাকিব পাৰোঁ, আমি টাইমতে খেলিবও যাব পাৰিম, আমি টাইমতে নিজৰ কাম কৰি থাকিব পাৰিম, ঠিক আছে। হেল্পছ ইউ স্পেণ্ড কোৱালিটি টাইম উইথ ইউৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলি, আৰু আমি আমাৰ ঘৰৰ মানুহৰ লগত আমি বহিব পাৰিম, আমি আমাৰ টাইম দিব পাৰিম। যদি আমি ষ্ট্ৰেছ মেনেজমেণ্ট নকৰি যদি ৰুমৰ ভিতৰত সোমাই পেলাই আমি চিন্তা কৰি থাকোঁ, তেতিয়া আমাৰ কি হ'ব, ঘৰৰ মানুহবিলাকেও চিন্তা কৰি থাকিব। তাতকৈ বেটাৰ আমি আগৰ পৰা পঢ়ি পেলাই নিজকে প্ৰিপেয়াৰ কৰি পেলাই আমি আমাৰ ফ্ৰেণ্ডকো আমি কোৱালিটি টাইম স্পেণ্ড কৰিব পাৰোঁ আৰু নিজৰো কামখিনি কৰি থাকিব পাৰোঁ। এতিয়া আমি চাই লওঁ যে 3 steps to manage stress, অৰ্থাৎ 3টা আমি চাই লওঁ, যি 3টা ষ্টেপ ফ'ল' কৰি পেলাই আমি আমাৰ ষ্ট্ৰেছ মেনেজ কৰিব পাৰোঁ। তো ফাৰ্ষ্ট ষ্টেপ, বি এৱেৰ that you are stressed, অৰ্থাৎ নিজকে সজাগ কৰি ৰাখা, নিজে সদায় এৱেৰ হৈ থাকা যে তুমি ষ্ট্ৰেছত আছা। তুমি সদায় চাই লোৱা যে তোমাৰ যেতিয়া ষ্ট্ৰেছ হয় তুমি কেনেকুৱা ধৰণৰ ফিল অনুভৱ কৰা। কিছুমানৰ হেডেক হয়, অৰ্থাৎ মূৰৰ বিষ হ'ব, কিছুমানৰ স্লিপিনেছ, অৰ্থাৎ শুব নোৱাৰা হ'ব, কিছুমানে দুখত থাকিব, কিছুমানে বহুত বেছি চিন্তা কৰিবলৈ আৰম্ভ কৰে, কিছুমানে নাৰ্ভাছ হয়, কথা ক'ব নোৱাৰা হয়। তো এনেকুৱা ধৰণৰ যিবিলাক লক্ষণ, তোমালোকৰ যিবিলাক চাইন্স হয়, এইবিলাক তোমালোকে একচেপ্ট কৰিবলৈ ৰেডি থাকা। অনলি when
উই আৰ এৱেৰ কেন মেনেজ ষ্ট্ৰেছ অৰ্থাৎ যদি আমি নিজকে এৱেৰ কৰি ৰাখিব পাৰোঁ তেতিয়াহে আমি কি কৰিব পাৰিম আমাৰ ষ্ট্ৰেছবিলাক মেনেজ কৰিব পাৰিম অৰ্থাৎ আমি এইটো একচেপ্ট কৰিব লাগিব যে আমাৰ ষ্ট্ৰেছ হ'লে আমাৰ কি হয় যে কিছুমানৰ এনেকুৱা হয় যে তেওঁলোকৰ মূৰৰ বিষ হয় কিছুমানে শুব নোৱাৰা হয় কিছুমানে দুখত থাকিবলৈ চেষ্টা কৰে কিছুমানে বহুত বেছি চিন্তা কৰিব ধৰে কিছুমানে বহুত নাৰ্ভাছ ফিল কৰে কথা ক'ব নোৱাৰা হৈ যায় কিছুমানে ৰুমত সোমাই বহি থাকে তো এইবিলাক হৈছে আমাৰ কিছুমান কি চাইন তো এই চাইনটো আমি কি হ'ব লাগিব এৱেৰ হ'ব লাগিব যে এইকেইটা হৈছে আমাৰ ষ্ট্ৰেছ হোৱাৰ একতা আমাৰ চাইন্স এইকেইটা যদি আমি কেতিয়াও ফিল কৰিছোঁ এনেকুৱা তো আমি গম পাম যে আমি হয়তো ষ্ট্ৰেছত আছোঁ নেক্সট এতিয়া আমি কি কৰিম যে আইডেণ্টিফাই হোৱাট ইজ কজিং দ্য ষ্ট্ৰেছ অৰ্থাৎ আমি এতিয়া আইডেণ্টিফাই কৰিব লাগিব চিনাক্তকৰণ কৰিব লাগিব যে কোনটো কাৰণত আমি ষ্ট্ৰেছ ফিল কৰি আছোঁ যে ফাইণ্ড আউট দ্য ৰিজন ফৰ ইউৰ ষ্ট্ৰেছ আমি আমাৰ ষ্ট্ৰেছৰ আমি ৰিজনটো আমি ফাইণ্ড আউট কৰিবলৈ চেষ্টা কৰিম ইজ ইট বিকজ অফ এক্সামছ এইটো আমাৰ এক্সামৰ কাৰণে নেকি নে আমাৰ কিবা ফেমিলি প্ৰেছাৰ্ছৰ কাৰণে নে আমাৰ টকা পইচাৰ অসুবিধাৰ কাৰণে নে আমাৰ প'ৰ ডায়েট অৰ লেক অফ শ্লিপ নে আমাৰ এনেকুৱা খোৱা বোৱাৰ কিবা অসুবিধাৰ কাৰণে নে আমি শুব পৰা নাই তাৰ কাৰণে আমাৰ ষ্ট্ৰেছ হৈছে এই গোটেইবিলাক আমি কি কৰিম আমি আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিম আমি সেইটো কেনেকৈ আইডেণ্টিফাই কৰিব পাৰিম আমি নিজে আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিব লাগিব সাপোজ মই এজ এ টিচাৰ্ছ মোৰ যদি কেতিয়াবা এনেকুৱা ফিল হয় ষ্ট্ৰেছ ফিল হয় তো প্ৰথমতে মই কি কৰিম যে মোৰ ষ্ট্ৰেছ হ'লে কি হয় মই গম পাওঁ মোৰ ষ্ট্ৰেছ হ'লে এনেকুৱা হয় যে মোৰ মূৰৰ বিষ উঠে তো মই সেইটো আইডেণ্টিফাই কৰিলোঁ এতিয়া মই আইডেণ্টিফাই কৰিম যে কিহৰ কাৰণে মোৰ ষ্ট্ৰেছ হৈছে সাপোজ মে বি মোৰ হয়তো মানি প্ৰব্লেম হ'ব পাৰে বা মে বি মোৰ এক্সামছ ৰিলেটেড কিবা প্ৰব্লেম হ'ব পাৰে তো এনেকুৱা গোটেই আইডেণ্টিফাই কৰিবলৈ চেষ্টা কৰিম কোনটো প্ৰব্লেমৰ কাৰণে মোৰ ষ্ট্ৰেছ হৈছে তো তাৰপিছত কি কৰিম যে এপ্লাই ষ্ট্ৰেছ মেনেজমেণ্ট মেথড অৰ্থাৎ তাৰপিছত মই ষ্ট্ৰেছটো মেনেজ কৰাৰ কাৰণে কিছুমান মেথড ফ'ল' কৰিবলৈ চেষ্টা কৰিম উদাহৰণস্বৰূপে কিছুমান মই টাইম মেনেজমেণ্ট কৰিবলৈ চেষ্টা কৰিম মই যিটো ইম্পৰ্টেণ্ট টাস্ক হ'ব সেইটোত প্ৰথমতে টাইম দি পেলাই সেইটো কৰিবলৈ চেষ্টা কৰিম তাৰপিছত মোৰ যিজন ক্ল'জ মানুহ হ'ব ক্ল'জ ফ্ৰেণ্ড হ'ব তেওঁৰ লগত মই মোৰ এই যিটো প্ৰব্লেম হৈছে যিটো ইছ্যু হৈছে সেইটো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম মনত ৰাখিবা আমাৰ ক্ল'জ যিজন পাৰ্চন থাকিব অৰ্থাৎ আমাৰ ফ্ৰেণ্ড হওক বেষ্ট ফ্ৰেণ্ড হওক তাৰ লগত যদি আমাৰ ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰোঁ সদায় নিজৰ মাজত ৰখাতকৈ যদি আমাৰ দুখবিলাক আমাৰ যদি অসুবিধাবিলাক শ্বেয়াৰ কৰোঁ সেইটোৰ দ্বাৰা কি হয় ৰিলেক্স হৈ যায় কাৰণ তাৰ পৰা আমি যাক যেতিয়া আমি কথাবিলাক ক'ম সেই মানুহজনে শুনি পেলাই আমাক এটা ফিডবেক দিব আমাক এটা গাইড কৰিব আমাক এটা হেল্প কৰিব তো এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ ষ্ট্ৰেছবিলাক মেনেজ কৰিব পাৰোঁ টেক টাইম টু ৰিলেক্স থ্ৰু এক্সাৰচাইজ বা মই কি কৰিম মই এক্সাৰচাইজ কৰিম মই হয়তো মুভি চাম বা এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটি কৰিম যিবিলাকৰ দ্বাৰা মই এনজয় পাওঁ তো এনেকুৱা ধৰণৰ কামবিলাক কৰিলে কি হ'ব পাৰে আমাৰ ষ্ট্ৰেছবিলাক ৰিডিউচ হ'ব পাৰে মই কি কৰোঁ জানা তোমালোকে মই সদায় মুভি চাওঁ মোৰ যেতিয়া ষ্ট্ৰেছ হয় মই মুভি চাবলৈ আৰম্ভ কৰোঁ মই সদায় মাৰ্ভেল ফেন হয় তো মাৰ্ভেল ৰিলেটেড মুভি মই চাই থাকিব পাৰোঁ ঠিক আছে মই এনেকুৱা ধৰণৰ মুভিবিলাক চাই পেলাই মই ভাল পাওঁ তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন তোমালোকে কেনেকুৱা ধৰণৰ মুভিবিলাক চাই পেলাই তোমালোকে ভাল পোৱা ঠিক আছে নেক্সট তো এতিয়া আমি চাই লওঁ যে ষ্ট্ৰেছ মেনেজমেণ্ট কৰাৰ কাৰণে কেনেকুৱা ধৰণৰ টেকনিক আমি ফ'ল' কৰিব পাৰোঁ প্ৰথম পইণ্ট আমি সদায় টাইম মেনেজমেণ্ট কৰিব শিকিব লাগে নেক্সট পইণ্ট হৈছে আমাৰ ফিজিকেল এক্সাৰচাইজ এণ্ড ফ্ৰেছ এয়াৰ আমি ফিজিকেল এক্সাৰচাইজ অৰ্থাৎ আমি ঘৰতে আমি জিম ৰিলেটেড বস্তুবিলাক কৰিব পাৰোঁ যদি তুমি ফুটবল খেলা তো তুমি ফুটবল খেলিবলৈ যোৱা ক্ৰিকেট খেলিবলৈ যোৱা বা যদি তুমি ৰানিং কৰা তো ৰানিং কৰিবলৈ যোৱা বা তোমালোকে যদি খালী জেগা আছে পথাৰ এৰিয়া আছে তোমালোকে পথাৰত গৈ ফ্ৰেণ্ডৰ লগত বহা তাত কথা বতৰা পাতি থকা মোবাইল ইউজ কৰি নাথাকিবা মোবাইল ইউজ কৰিলে তোমালোকৰ এইটো ষ্ট্ৰেছ দূৰ নহয় মোবাইলৰ কাৰণে আৰু তোমালোকৰ ষ্ট্ৰেছ আগবাঢ়িবহে বাঢ়িব গতিকে মোবাইলত তোমালোকে লৈ নাযাবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত লগ হৈ পেলাই পথাৰত গৈ পেলাই গছৰ তলত বহা এনে তাত গৈ পেলাই কিবা কিবি কথা বতৰা পাতা ঠিক আছে তাত যদি পাৰা তোমালোকে এনেকুৱা ধৰণৰ লোকেল কিবা কিবি গেম থাকে এইবিলাক তোমালোকে খেলিব পাৰা ঠিক আছে চেছখন লৈ যাই পেলাই তাত চেছ খেলিবলৈ চেষ্টা কৰিব পাৰা য়োগা কৰিব পাৰা মেডিটেশ্যন কৰিব পাৰা তেনেকুৱা ধৰণৰ কামবিলাক যেতিয়া কৰিবা ন তোমালোকৰ ষ্ট্ৰেছ মেনেজমেণ্ট হৈ যাব তাৰপিছত তোমালোকৰ যদি খোৱা বোৱাৰ কাৰণে তোমালোকৰ ষ্ট্ৰেছ হৈছে তো হেল্থি ডাইট কৰিবলৈ চেষ্টা কৰা যিবিলাকে তোমালোকৰ বডিত বহুত বেছি ফেটছ নানে এনেকুৱা ধৰণৰ যিবিলাক ডাইট থাকে যিবিলাক মেইনটেইন কৰিবলৈ তোমালোকে হেল্থি থাকিব পাৰা এইবিলাক কৰিবলৈ চেষ্টা কৰা আৰু সদায় এইটো ইম্পৰ্টেণ্ট মানে সেইটো হৈছে পজিটিভিটি আমি যিকোনো বস্তু কৰাৰ আগত আমি জীৱনত পজিটিভ হৈ চলিব লাগে আমি পটককৈ ঘপককৈ আমাৰ নিগেটিভটো চিন্তা কৰিব নালাগে যদি তোমালোকৰ পঢ়া হোৱা নাই তোমালোকে এনেকুৱা ভাবিব নালাগে যে একো পঢ়া হোৱাই নাই কি কৰিম আজিতো ফেইল আৰু এক্সামত তো ইনষ্টেড অফ thinking in this way you just decide yourself or tell yourself that যে মই ভুল কৰিছো মই আগতে পঢ়িব লাগিছিলে মোৰ পঢ়া হোৱা নাই তথাপি মই 3-4 আৱাৰ্ছ দি পেলাই মই পঢ়িছো যিখিনি পঢ়িছো এইখিনি মই মনত ৰাখিছো যদি তাৰ পৰা কিবা কুৱেশ্যন আহে মই নিশ্চয় লিখিম আৰু যদি তাৰ পৰা কুৱেশ্যন নাহে তেতিয়াহ'লে মই এইটো কনচিকুৱেন্সটো ভুগিবলৈ ৰেডি থাকিম আৰু তাই আমি কি থাকিব লাগে পজিটিভ হৈ থাকিব লাগে অৰ্গেনাইজ একাডেমিক লাইফ আৰু আমাৰ যিটো একাডেমিক লাইফ অৰ্থাৎ আমাৰ এডুকেশ্যন লাইফ এইটো আমি সদায় অৰ্গেনাইজ কৰিব লাগে অৰ্থাৎ নো ডিলে আমি কোনো ক্ষেত্ৰত একোটা বস্তু ডিলে কৰিব নালাগে যেনেকে কিপ ক্লাছ নোটছ অৰ্গেনাইজ অৰ্থাৎ আমাৰ নোটছবিলাক অৰ্গেনাইজ কৰি ৰাখিব লাগে সদায় নোটবিলাক সদায় লিখিব লাগে যদি আমি টাইমত নোটবিলাক নিলিখো পিছত যেতিয়া নোটবিলাক লগা হয় তেতিয়া আমাৰ প্ৰব্লেম ক্ৰিয়েট হৈ যায় গোটেই নোটবিলাক আমি লিখিব লগা হয়
আজিকালিতো চাগে তোমালোকে নোট নিলিখে ফ্ৰেণ্ডৰ পৰা কি কৰা ডাইৰেক্ট কপি কৰি লৈ লোৱা বা জেৰক্স কৰি লৈ লোৱা ৰাইট নেক্সট পইণ্টটো কি আছে যে ফিনিছ এছাইনমেণ্টছ অন টাইম যদি তোমালোকক স্কুলত বা কলেজত এছাইনমেণ্ট দিছে তো এছাইনমেণ্টবিলাক তোমালোকে টাইমত ফিনিছ কৰিবলৈ চেষ্টা কৰা এণ্ড দেন কিপ ট্ৰেক অল দ্য ডেডলাইনছ আৰু তোমালোকৰ যিবিলাক ডেডলাইনছ থাকিব যে কোনদিনা কোনটো এছাইনমেণ্ট ছাবমিট কৰিব দিছে হোমৱৰ্কটো ছাবমিট কৰিব দিছে গোটেই ডেডলাইনবিলাকৰ আগত তোমালোকে কামবিলাক কৰিবলৈ চেষ্টা কৰিবা সেই ডেডলাইনটো লৈ তোমালোকে ৰৈ নাথাকিবা যদি ডেডলাইনটো লৈ তোমালোকে ৰৈ থাকা তেতিয়াহ'লে তোমালোকৰ কি হৈ যাব তোমালোকৰ ডেডলাইন হৈ যাব সেইটো মই তোমালোকক আনচাৰ কৰিছোঁ অৰ্থাৎ তোমালোকৰ কি হ'ব অসুবিধা হৈ যাব দেন শ্লিপ সদায় তোমালোকে প্ৰপাৰ শ্লিপিং টাইম টেবল এটা বনাবা যে গেট এটলিষ্ট 7 আৱাৰ্ছ শ্লিপ অৰ্থাৎ 7 ঘণ্টাটো মানুহে শুব লাগে তেতিয়া তোমালোকৰ বডিটো ৰিলেক্স হ'ব আৰু ৰিচাৰ্জ হ'ব তো নেক্সট ডে তোমালোকে আৰু বেটাৰকৈ কাম কৰিব পাৰিবা হলিডেজ উইথ ফেমিলি এণ্ড ফ্ৰেণ্ডছ অৰ্থাৎ তোমালোকে হলিডে পালন কৰা অৰ্থাৎ বন্ধৰ দিনা তোমালোকে ফ্ৰেণ্ডৰ লগত টাইম স্পেণ্ড কৰা ঘৰৰ কামবিলাক কৰিবলৈ চেষ্টা কৰা ঘৰত কাম কৰিব লাগে ফ্ৰেণ্ডৰ লগত ফুৰিবলৈ যোৱা এনেকুৱা ধৰণৰ কামবিলাক কৰিলে তোমালোকৰ কি হ'ব ষ্ট্ৰেছবিলাক মেনেজ হ'ব আই হোপ এতিয়ালৈকে তোমালোকক এই ভিডিঅ'টোত যিখিনি বস্তু কভাৰ কৰিলে তোমালোকে বুজি পাই আছা ইয়াতে মই তোমালোকক জনাব বিচাৰিছোঁ সেবা আৰু CBSE বৰ্ডৰ ক্লাছ 10 IT ছাবজেক্টখনৰ গোটেই নোটছখিনি মই ইয়াতে লৈ আহিছোঁ ঠিক আছে সেবা এণ্ড CBSE দুইখন বৰ্ডৰ গোটেই চিলেবাছটো কভাৰ আপ কৰিবলৈ অল কুৱেশ্যন আনচাৰ ইয়াতে মই প্ৰভাইড কৰি থৈ দিছোঁ অৰ্থাৎ ইনফৰমেশ্যন টেকনলজি ইয়াতে কি থাকিব তোমালোকে এইখিনি পঢ়িছিলে গম পাবা গোটেইখিনি ইয়াতে থাকিব MCQ থাকিব ট্ৰু ফলছ তোমালোকৰ 1 মাৰ্ক কুৱেশ্যন 2 মাৰ্ক কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ গোটেইবিলাক ইয়াতে থাকিব ঠিক আছে লং কুৱেশ্যন আনচাৰ ষ্টেপ ৰিলেটেড কুৱেশ্যন আনচাৰ গোটেইবিলাক ইয়াতে প্ৰভাইড কৰি থাকিব যদি তোমালোকে এই কুৱেশ্যন আনচাৰখিনি ল'ব বিচাৰিছা তোমালোকে এই UPI নাম্বাৰটো কি কৰিবা বা এই QR কোডখনত তোমালোকে পেমেণ্ট কৰিবা আৰু নোটছখিনি তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা ইয়াতে ওভাৰঅল গোটেই নোটছখিনি প্ৰভাইড কৰা আছে ইয়াতে এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকক ক'ব বিচাৰিছোঁ এইটো হৈছে ইয়াতে নোটখিনি তোমালোকৰ ইংলিছ প্লাছ আছামিজ দুইটা মাধ্যমতে এভেইলেবল আছে ঠিক আছে সেবা বৰ্ডৰ বিলাকে তোমালোকে আছামিজত পঢ়িব পাৰিবা আৰু CBSE বৰ্ডত যিবিলাক আছে তোমালোকে এইটো ইংলিছ মিডিয়ামত তোমালোকে পঢ়ি থাকিব পাৰিবা ইফ ইউ উইচ টু বাই দিছ নোট ইউ কেন ডেফিনেটলি বাই ইট তোমালোকৰ হাতত আৰু সময় এটা বহুত কম কনচেপ্টবিলাক তোমালোকে মোৰ ফালৰ পৰা চাব পাৰিবা আৰু নোটছখিনি তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই ইয়াৰ পৰা বহি তোমালোকে ঘৰতে বহি পঢ়ি থাকিব পাৰিবা এতিয়া আমি আগবাঢ়িছোঁ আমাৰ নেক্সট টপিকটো লৈ সেইটো হৈছে যে ইমোচনেল ইণ্টেলিজেন্স মানে কি হয় যে ইমোচনেল ইণ্টেলিজেন্স ইজ দ্য এবিলিটি টু আইডেন্টিফাই এণ্ড মেনেজ one's own emotion as well as the emotions of other অৰ্থাৎ এনেকুৱা ধৰণৰ এটা প্ৰসেস বুলি ক'ব পাৰা এনেকুৱা ধৰণৰ এটা আমাৰ ব্ৰেইনৰ বা আমাৰ এটা ক্যাৰেক্টাৰ বুলি ক'ব পাৰা যাৰ দ্বাৰা আমি আমাৰ নিজৰ ইমোশনবিলাক আমি মেনেজ কৰিব পাৰো নিজৰ ইমোশনবিলাক বুজিব পাৰো নিজৰ সুখে হওক বা দুখে হওক যেনেকুৱা যি হওক গোটেই ইমোশনটো আমি নিজক বুজাই ৰাখিব পাৰো গোটেইখিনি বুজি পাওঁ সুখত কেনেকুৱা কৈ থাকিব লাগে দুখত কেনেকুৱা কৈ থাকিব লাগে লগতে ইমোশনাল অফ আদাৰ্স অৰ্থাৎ বেলেগৰো ইমোশনবিলাক বুজাটো আমি আমাৰ এটা কৰ্তব্য যদি কাৰোবাৰ যদি তোমাৰ ফ্ৰেণ্ডৰ যদি কিবা এটা ইস্যু হৈছে তেওঁ যদি তোমাক পাৰ্সোনাল কথা কিছুমান শেয়াৰ কৰিছে তেওঁ যদি বহুত প্ৰবলেম হৈছে তো প্ৰবলেমবিলাক কেনেকুৱা কি হৈছে তুমি তেওঁ সদায় সাথ দিয়া তেওঁৰ লগত থাকা আৰু তেওঁৰো প্ৰবলেমটো তুমি সলভ কৰিবলৈ চেষ্টা কৰা তেওঁৰ কিহৰ কাৰণে এনেকুৱাকৈ দুখত আছে তেওঁৰ কেনেকুৱা কি প্ৰবলেম ক্ৰিয়েট হৈছে তেওঁ কেনেকুৱা প্ৰবলেমত আছে প্ৰবলেমটো তোমালোকে ফেস কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ নিজৰ দুখটো বুজি থাকিলেই নহব নিজৰ সুখখিনি বুজি থাকিলেই নহব আমি নিজৰ লগতে আনৰ দুখ সুখটো কি দিব লাগিব বুজি পাব লাগিব আৰু আনৰ দুখ সুখটো নিজকে মানে তাৰ লগত থিয় হৈ পেলাই সেইটো সলভ কৰাটো আমি চেষ্টা কৰিব লাগে অৰ্থাৎ নিজক আগবঢ়াই লৈ যোৱাৰ লগতে আনকো আমি সহায় কৰিব লাগে এনেকুৱা ধৰণৰ 3 key skills of emotional intelligence or mainly তিনিটা ধৰণৰ key skills থাকে এটা আছে আমাৰ emotional awareness the ability to identify and name your own emotion অৰ্থাৎ এটা এনেকুৱা ধৰণৰ ইমোশন যিটো আমি নিজৰ ইমোশনটো বুজি পাওঁ আইডেন্টিফাই এণ্ড নেম ইউৰ ওন ইমোশন অৰ্থাৎ আমাৰ এনেকুৱা ধৰণৰ এটা ইমোশন যিটো যি প্ৰবলেম হৈছে তো এই ইমোশনটো আমি বুজি পাব লাগে যে এতিয়া ধৰি লওক তোমাৰ হোমৱৰ্ক কৰা হোৱা নাই বা তুমি যোৱাকালি কাৰোবাক এটা বেয়াকৈ কৈছিলা তোমাৰ ফ্ৰেণ্ডক তো তুমি এতিয়া ৰিয়েলাইজ কৰিছা যে এনেকুৱা হৈছে যে মই তোক এনেকুৱাকৈ ক'ব নালাগিছিল তেওঁতো মোক ইমান টানকৈ কোৱা নাছিলে মই অলপ বহু বেছি টানকৈ ক'লো নেকি তো এইটো হৈছে কি তুমি ৰিয়েলাইজ কৰিছা তুমি আইডেন্টিফাই কৰিছা যে তোমাৰ ইমোশনটো তুমি কি কৰিলা তো এতিয়া তুমি ৰিয়েলাইজ কৰিছা গোটেই তুমি ভাবি লৈছা যে অহাকালি স্কুলত লগ পাই পেলাই মই ইয়াক এটা সৰি কৈ দিম তো সলভ হৈ যাব কাৰণ তুমি গিল্টি ফিল কৰিছা তুমি তাক এনেকুৱাকৈ ক'ব নালাগিছিল তো এইটো হৈছে ইমোশনাল এৱাৰনেছ নেক্সটটো হৈছে যে হাৰ্নেছিং ইমোশন the ability to apply emotion to tasks like thinking and problem solving অর্থাৎ তোমার এই ইমোশনটো এটা টাস্ক লাইক থিংকিং অর্থাৎ তুমি সেই ইমোশনটো তোমাৰ ভাবার লগত তুমি কি কৰিছা কম্পেয়াৰ কৰিছা তুমি তাত লিংক কৰি দিছা আৰু তাক এটা যিকোনো প্ৰবলেম এটা সলভ কৰা তুমি হেল্প কৰিছা এইমাত্ৰ মই এইটো এক্সাম্পল দিলো তোমালোকৰ আগত ফ্ৰেণ্ডক তুমি যোৱাকালি কিবা এটা কাজিয়া লাগিছিলে তাক তুমি বহুত বেয়াকৈ কৈ দিলা তো পিছত তুমি এইটো ভাবিলা তুমি এইটো বহুত বেয়াকৈ কৈ দিলা আৰু তুমি ক'ব নালাগিছিল তেনেকুৱা ধৰণে তো সেইটো এটা তুমি ৰিয়েলাইজ কৰিলা আৰু তাক কেনেকুৱাকৈ সলভ কৰিব লাগে সেই প্ৰবলেমটো সেইটো সলিউশন তুমি লৈ ললা নেক্সট পইণ্ট হৈছে যে মেনেজিং ইমোশনস
দ্য এবিলিটি টু ৰেগুলেট ইউৰ ওন ইমোশ্যন এণ্ড হেল্প আদাৰ্ছ টু দ্য চেম। অৰ্থাৎ এবিলিটি টু ৰেগুলেট ইউৰ ওন ইমোশ্যন, অৰ্থাৎ আমি নিজৰ ইমোশ্যনটো যেনেকুৱাকৈ ৰেগুলেট কৰোঁ, অৰ্থাৎ এটা আনটোৰ লগত আমি দৈনন্দিন জীৱনত আমি ইউজ কৰিছোঁ, আমাক যেনেকুৱাকৈ হেল্প কৰিছে নিজৰ লাইফত, ঠিক তেনেকুৱাকৈ আমি বেলেগৰো ক্ষেত্ৰত আমাৰ ইমোশ্যনটো ব্যৱহাৰ কৰি পেলাই তেওঁলোকৰো লাইফত প্ৰব্লেমবিলাক ছল্ভ কৰাত বা তেওঁলোকৰ ইমোশ্যনটো বুজাত আমি তেওঁলোকৰ লগত থিয় দিব লাগে। আই হোপ এইখিনি তোমালোকে বুজি পাইছা। Why emotional intelligence matter? Emotional intelligence আমাৰ কাৰণে কিয় মেটাৰ কৰে? যে helps you manage stress effectively, অৰ্থাৎ যিকোনো আমাৰ ষ্ট্ৰেছৰ আমি প্ৰপাৰকৈ মেনেজ কৰি থকাত আমাক হেল্প কৰিব পাৰে। Keeps your brain active and open minded, আমাৰ ব্ৰেইনটো এটা এক্টিভ কৰি ৰখাত হেল্প কৰে আৰু এটা অপেন মাইণ্ডেড হৈ থাকিব লাগে, অৰ্থাৎ ফ্ৰী হৈ থাকিব লাগে যিকোনো সলিউশ্যনতে। আমি খং কৰি থাকিব নালাগে, ৰাগ কৰি থাকিব নালাগে, আমি দুখত থাকিব নালাগে, সদায় আমি হাঁহি ফূৰ্তিৰ মাজত থাকিব লাগে। Helps you overcome failures easily, অৰ্থাৎ যিকোনো এটা সিচুৱেশ্যনত ফেইলাৰ হোৱাৰ পৰা আমাক কি কৰিব পাৰে, আমাক সলিউশ্যন দিব পাৰে। অৰ্থাৎ কি যদি আমি বহুত দুখত থাকো, আমি খঙত থাকো, ৰাগত থাকো, তো এনেকুৱা সিচুৱেশ্যনত কি হ'ব পাৰে, আমি ফেইলাৰ হ'ব পাৰোঁ। যদি তুমি ক'ৰবাত যদি ইণ্টাৰভিউ দিবলৈ যোৱা, তুমি এটা কোম্পানীত ইণ্টাৰভিউ দিবলৈ গৈছা আৰু তাত তুমি বহুত দুখত গৈছা, তুমি বহুত খঙত গৈছা, তো এনেকুৱা ধৰণৰ ইণ্টাৰভিউত তোমালোকে ছাকচেছ হ'ব পাৰিবা নেকি? নোৱাৰা। তো ইণ্টাৰভিউজনৰ আগত তুমি এটা হাঁহি ফূৰ্তি কৰি পেলাই ধুনীয়াকৈ এটা ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট এজ এ প্ৰফেশ্যনেল ৱেত তুমি তেওঁলোকৰ লগত কথা পাতি পেলাই তুমি চাকৰিটো ল'ব লাগিব, তুমি জবটো ক্লিয়াৰ কৰিব লাগিব, তুমি ইণ্টাৰভিউটো ক্লিয়াৰ কৰি পেলাই জবটো ল'ব লাগিব। আই হোপ এইখিনি তোমালোকে বুজি পাইছা। হেল্পছ ইউ বিল্ড বেটাৰ ৰিলেশ্যন উইথ ফ্ৰেণ্ডছ এণ্ড ফেমিলি, আৰু যদি তুমি এনি টাইম খঙতে থাকা, যদি তুমি এনি টাইম দুখতে থাকা বা তুমি খঙত আছা, তো তোমাৰ ফ্ৰেণ্ডে তোমাৰ লগত কথা পাতিব আহিব নেকি? এনেকুৱাকৈ ক'ব না, তাৰ লগত কথা পাতিব নোৱাৰি, এনি টাইম খঙত থাকে, ঘপককৈ বেয়াকৈ কৈ দিয়ে। So that's how we cannot control our stress. If we have to be the friends, if we have to manage our family, then we have to understand our emotional intelligence. I hope till now you have understand everything. If you're watching this video till now, that means you have loved these videos and my concept. If you are liking this video, that is good for me. Okay, now এতিয়া আমি আগবাঢ়িছো নেক্সট পইণ্টলৈ। এইটো কি দিয়া আছে যে হোৱাট ইজ সেলফ এৱাৰনেছ, অৰ্থাৎ নিজা সজাগতা, নিজ সজাগতা। এৱাৰনেছ মানে সজাগ হৈ থকা আৰু সেলফ মানে নিজে, অৰ্থাৎ নিজৰ যিটো সজাগতা এইটো কি বস্তু হয়, নিজা সজাগতাটো কি বস্তু। যে সেলফ এৱাৰনেছ মিনছ নয়িং ইউৰ সেলফ, আণ্ডাৰষ্টেণ্ডিং ইউৰ ষ্ট্ৰেংথ, উইকনেছ, ইণ্টাৰেষ্ট, বিলিভছ, অপিনিয়ন এণ্ড এবিলিটিজ। অৰ্থাৎ সেলফ এৱাৰনেছ মানে আমি নিজে নিজক বুজা, অৰ্থাৎ আমাৰ আণ্ডাৰষ্টেণ্ডিং ইউৰ ষ্ট্ৰেংথ, মই কোনটো বস্তু কৰি ভাল পাওঁ, কোনটো বস্তু মই বহুত ভালদৰে কৰিব পাৰোঁ, কোনটো বস্তু কৰিলে মোৰ লাইফত ভাল হ'ব। নেক্সট হৈছে যে উইকনেছ, মই কোনটো বস্তু দুৰ্বল, কোনটো বস্তু মই কৰিব নোৱাৰোঁ, কোনটো বস্তুত মই প্ৰব্লেম পাই আছোঁ। ইণ্টাৰেষ্ট, মই কোনটো বস্তু কৰি বেটাৰ পাওঁ, কোনটো বস্তু কৰি ভাল পাওঁ, মই কিহৰ ওপৰত মোৰ বিশ্বাস আছে। অপিনিয়ন, অৰ্থাৎ আমাৰ যিটো অপিনিয়ন, অৰ্থাৎ আমি কোনটো বস্তু কৰিলে এনেকুৱা এটা মোৰ ভাল হ'ব, মই কাক কেনেকুৱাকৈ অপিনিয়ন দিব পাৰোঁ, ৰাইট। নেক্সট এবিলিটিজ, যে কেনেকুৱা ধৰণৰ কাম কৰিব পৰা মোৰ তাত কেপাচিটি আছে। এবিলিটিজ, যে মই ছাপ'জ তুমি ঘৰত থাকা, তুমি গাঁৱত আছা, তো তুমি খেতি কৰিব জানা, তুমি ছাপ'জ আলু খেতি কৰিব জানা, পিঁয়াজ খেতি কৰিব জানা, বা তুমি লগতে তুমি কম্পিউটাৰৰ কোডিং জানা, তুমি IT পঢ়ি আছা, বা তুমি মেথছত ভাল, বা তুমি ঘৰুৱা কাম কাজ চব কৰিব পৰা, তুমি বজাৰ কৰিব জানা, তুমি ছাপ'জ ঘৰুৱা কামবিলাক কৰি থাকিব জানা, তুমি ঘাঁহ কাটিব জানা, তেনেকুৱা ধৰণৰ তুমি চব কাম কৰিব পাৰা। তুমি তোমাৰ এডুকেশ্যনৰ লগতে তুমি তোমাৰ দৈনন্দিন জীৱনত এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব পাৰা যিবিলাক বেলেগে নোৱাৰে। তো এইটোৱে হৈছে কি সেলফ এৱাৰনেছ। চিম্পল মিনিং, being self-awareness means knowing what you are good at, what you need to improve, so you can plan your life accordingly. অৰ্থাৎ সেলফ এৱাৰনেছ মানে নিজে নিজকে বুজা আৰু নিজকে এনেকুৱাকৈ বুজা যে তুমি কিহত ভাল, অৰ্থাৎ মই নিজে কিহত ভাল, কোনটো বস্তু মই বেছিকৈ বেটাৰকৈ কৰিব পাৰোঁ, আৰু কোনখিনি বস্তুত মই নিজকে ইম্প্ৰুভ কৰিব লগা হৈছে, আৰু যিটো বস্তুত মই বেছি ভাল, যিটো বস্তু মই কৰি ভাল পাওঁ, তো সেইটোক মই লাইফৰ প্লেন হিচাপত লৈ পেলাই মই মোৰ লাইফটোক আৰু বেটাৰ কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। সেলফ এৱাৰনেছ হেল্পছ ইউ টু, অৰ্থাৎ কেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমাক হেল্প কৰে, ন' হোৱাট ইউ কেন এণ্ড কেনট ডু, অৰ্থাৎ আমি আমাৰ নিজকে কোনটো বস্তু কৰিব পাৰোঁ সেইটো আমি ভাবিব পাৰোঁ, আৰু কোনটো বস্তু আমি কৰিব নোৱাৰোঁ। প্লেন দ্য নেক্সট ষ্টেপছ টু ইম্প্ৰুভ ইউৰ সেল্ফ, অৰ্থাৎ মই নেক্সট ষ্টেপটোক লৈকে যোৱাৰ কাৰণে মই নিজকে ইম্প্ৰুভ কৰিব পাৰোঁ, সেইটোৰ কাৰণে প্লেন কৰিব পাৰোঁ। বিকাম মোৰ কনফিডেণ্ট ইন হোৱাট ইউ ডু, অৰ্থাৎ তুমি যিটো বস্তু কৰিব পাৰা, যিটো বস্তু তুমি জানা, তো সেইটোত তুমি বহু বেছি কনফিডেণ্ট হ'বা, ৰাইট। তুমি হয়তো ভাল, তুমি হেণ্ড ৰাইটিং তোমাৰ ভাল, তোমাৰ যিটো হেণ্ড ৰাইটিং আছে এইবিলাক তোমাৰ ভাল, মেবি তুমি ইংলিছত ভাল, মেবি তুমি মেথছত ভাল, তো এইটো তুমি কনফিডেণ্ট থাকিব পাৰা যে মই মেথছত ভাল, যে মই ইংলিছৰ হেণ্ড ৰাইটিং ভাল, বা মই ইংলিছ জানো, মই ইংলিছ কমিউনিকেশ্যন কৰিব জানো, তো এইটো তুমি কনফিডেণ্ট থাকিবা যে মই ইংলিছ ক'ব জানো, ৰাইট। ঠিক আছে। নেক্সট, যে ষ্ট্ৰেংথ এণ্ড উইকনেছ এনালাইচিছ, আমি সেলফ এৱাৰনেছত ষ্ট্ৰেংথ আৰু উইকনেছটো এনালাইজ কৰিব লাগে, অৰ্থাৎ বিশ্লেষণ কৰিব লাগে। আমি ভাবিব লাগে যে কোনটো মোৰ ষ্ট্ৰেংথ হয়, হোৱাট আৰ ষ্ট্ৰেংথ। Strengths are things you are naturally good or
have developed through practice অৰ্থাৎ এনেকুৱা ধৰণৰ বস্তু ষ্ট্ৰেংথ মানে য'ত তুমি নেচাৰেলি গুড অৰ্থাৎ তুমি জন্ম হোৱাৰ পৰা তুমি ভালে আছা তাৰমানে তুমি জন্মগত গুণ তোমাৰ যে তুমি এইটো বস্তুত আগৰ পৰা ভাল তুমি জন্মৰ পৰা ভাল আৰু অৰ have developed through practice বা তুমি সেই বস্তুটোত নিজকে কেনেকুৱাকৈ ভাল কৰি তুলিছা প্ৰেক্টিছৰ ওপৰত যে তুমি মেথছৰ আগতে বহুত বেয়া আছিলা মেথছ তুমি কৰিব জনা নাছিলা তুমি টেবুলবিলাকে মনত নাথাকে এতিয়া তুমি এনেকুৱা হৈছে যে মেথছ তুমি বহুত জানা এই মেথছটো তোমাৰ কি হ'ল যে তুমি প্ৰেক্টিছ এনেকুৱাকৈ কৰিলা নিজকে এনেকুৱাকৈ প্ৰিপেয়াৰ কৰি তুলিলা যে এতিয়া তুমি মেথছত বহুত ভাল আৰু তোমাৰ এতিয়া তাত ষ্ট্ৰেংথ আছে এক্সাম্পল অফ ষ্ট্ৰেংথ যে আই এম গুড এট ক্ৰিয়েটিভ ৰাইটিং তুমি ভাল লিখিব জানা ঠিক আছে আই এম কনফিডেন্ট এবাউট স্পিকিং ইন ফ্ৰণ্ট অফ দ্য অডিয়েন্স বা তোমাৰ এনেকুৱা এটা ষ্ট্ৰেংথ আছে যে তুমি অডিয়েন্সৰ মাজত হাজাৰ হাজাৰ মানুহৰ মাজত তুমি কি কৰিব পাৰা কথা ক'ব পাৰা তুমি স্পীচ দিব পাৰা বহুত ল'ৰা ছোৱালী আছে তোমাৰ ফ্ৰেণ্ড তেওঁলোকে কি কৰিব পাৰে তেওঁলোকেতো টিচাৰ্ছৰ সন্মুখতে যাব ভয় কৰে আৰু যদি পাব্লিক স্পেচত স্পীচ দিব লগা হয় সেইটোতো দূৰতে থৈ দিয়া ৰাইট যে আই প্লে গিটাৰ ভেৰি ৱেল বা তুমি গিটাৰ বজাব জানা তো সেইটো তোমাৰ কি হয় ষ্ট্ৰেংথ যদি তুমি গিটাৰ বজাব জানা তো গিটাৰ বজাই পেলাই তুমি ফিউচাৰিষ্টিক লাইনত তুমি যাব পাৰা এণ্ড হোৱাট আৰ weakness are the areas where you struggle or find difficult to do weakness মানে এটা এনেকুৱা ধৰণৰ এৰিয়া য'ত তুমি বহুত ষ্ট্ৰাগল কৰিব লগা হয় বহুত যুঁজিব লগা হয় তুমি নোৱাৰা তুমি টপিকটো বুজিয়ে নোপোৱা তুমি বহুত প্ৰব্লেম পোৱা তাত এইবিলাক হৈছে কি উইকনেছ সাপোজ যে আই ফাইণ্ড ইট ডিফিকাল্ট টু সলভ মেথমেটিকেল প্ৰব্লেম তুমি মেথমেটিকেল প্ৰব্লেম বিলাক সলভ কৰা তুমি বহুত ডিফিকাল্ট পোৱা অথবা তুমি টান পোৱা যে আই উড লাইক টু স্পীক ইংলিছ মোৰ ফ্লুৱেণ্টলি অথবা তুমি ইংলিছ ক'ব নাজানা সেইটো এটা তোমাৰ কি হয় উইকনেছ হয় কিন্তু তুমি ইংলিছ কোৱাৰ কাৰণে তুমি ট্ৰাই কৰি আছা অথবা উইকনেছ তুমি টান পাইছা কিন্তু ষ্ট্ৰাগল কৰি থাকিব লগা হৈছে বাট ষ্ট্ৰাগল কৰিছা এইটো মানে এদিন তুমি পাৰিবা কিন্তু বৰ্তমান এইটো তোমাৰ উইকনেছ যে তুমি ইংলিছ ফ্লুৱেণ্টলি ক'ব পৰা নাই বা ইংলিছ তুমি ফ্লুৱেণ্টলি কোৱাৰ কাৰণে প্ৰেক্টিছ কৰি আছা আৰু নেক্সট পইণ্ট যে আই ডু নট মেনেজ মাই টাইম ৱেল বা তুমি তোমাৰ টাইম মেনেজমেণ্ট প্ৰপাৰলি কৰিব নোৱাৰা যাৰ কাৰণে তোমাৰ লাইফত বহুত প্ৰব্লেম হৈ আছে তুমি ৰাতিপুৱা হাৰ নোপোৱা তুমি ভালদৰে পঢ়া পাতি নকৰা এক্সামৰ আগৰ দিনা তুমি পঢ়িবলৈ লোৱা আগৰ পৰা তোমালোকে পঢ়ি নাথাকা তো তাৰ ফলত তোমাৰ কি হৈ থাকে প্ৰব্লেম ক্ৰিয়েট হৈ থাকে তো উইকনেছ তো এইবিলাক হ'ব আৰু ষ্ট্ৰেংথ কি হয় তোমালোকে বুজি পালা ঠিক আছে নেক্সট এতিয়া আমি চাই লম যে সেলফ মোটিভেশন মানে কি বস্তু অৰ্থাৎ সেলফ মোটিভেশন মানে নিজকে ইনস্পায়াৰ কৰি ৰখা তাৰ মানে ঠিক আছে যে মই কেনেকুৱা জাস্ট বুজাই দিছো এইটো তোমালোকে বুজি পাবা যে সেলফ মোটিভেশন ইজ দ্য ফোর্স উইদিন ইউ দ্যাট ড্ৰাইভস ইউ টু ডু উইদাউট এনিওয়ান অর এনিথিং ইনফ্লুয়েন্সিং অর পুশিং ইউ অৰ্থাৎ সেলফ মোটিভেশন মানে নিজকে এনেকুৱাকৈ ৰখা যে তুমি জীৱনত কিবা এটা বস্তু হ'ব বিচাৰিছা সাপোজ তুমি হ'ব বিচাৰিছা যে এজন ভাল ফুটবল প্লেয়াৰ তো যদি তুমি ফুটবল প্লেয়াৰ হ'ব বিচাৰিছা তো তুমি নিজকে মোটিভেট কৰি ৰাখিছা যে মই এই মেট্ৰিক পৰীক্ষা দি উঠি পেলাই মই ভালদৰে মই ফুটবল কোচিং চেণ্টাৰ এটাত এডমিশ্যন ল'ম লৈ পেলাই মই ভালদৰে কোচিং ল'ম পেলাই ফুটবলৰ কাৰণে প্ৰেক্টিছ কৰিম আৰু মই মোটিভেট হৈছোঁ নিজকে যে মই ফুটবল প্লেয়াৰ হ'মেই হ'ম বা মই নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত মই ফুটবল খেলিবলৈ যাম তো নিজকে তুমি মোটিভেট কৰি ৰাখিছা ঠিক আছে যে সেলফ মোটিভেশন ইজ আৱাৰ এবিলিটি টু হোৱাট নিডছ টু বি ডান অৰ্থাৎ সেই পাৰ্টিকুলাৰ পজিশ্যনটোলৈ যোৱাৰ কাৰণে যিটো বস্তু কৰিব লাগে তো সেইটো তুমি কৰিবা without someone else reminding or encouraging us in order to achieve our goals and improve our quality of life অৰ্থাৎ এই ফুটবল প্লেয়াৰটো হোৱাৰ কাৰণে বা তুমি ভাল ক্ৰিকেট প্লেয়াৰ হোৱাৰ কাৰণে বা তুমি ভাল সফটৱেৰ ডেভেলপাৰ এজন হোৱাৰ কাৰণে তোমাক কোনো ৰিমাইণ্ড কৰিব নালাগে বা তোমাক কোনো উৎসাহ দিব নালাগে যে তুমি ভাল ফুটবল প্লেয়াৰ হোৱা যে তুমি এনেকুৱাকৈ কৰিলে তোমাৰ ফুটবল প্লেয়াৰ হোৱা ন তুমি নিজকে মোটিভেট কৰি ৰাখিছা যে মই ফুটবল প্লেয়াৰ হ'মেই মই বাহিৰত যামেই যে মই ক্ৰিকেট প্লেয়াৰ হ'মেই মই এনেকুৱাকৈ গেম লাইনত যাম মই ভলিবল প্লেয়াৰ হ'ম মই বাস্কেটবল প্লেয়াৰ হ'ম তো এনেকুৱাকৈ নিজকে ডিচাইড কৰি লৈছা আৰু তাৰ কাৰণে তোমাক বেলেগে জোচ দিয়াৰ প্ৰয়োজন নাই বেলেগে তোমাক এনকাৰেজমেণ্ট কৰাৰ প্ৰয়োজন নাই তুমি তোমাৰ সেই যিটো গ'ল তোমাৰ যিটো লাইফত যিটো হ'ব বিচাৰিছা তাৰ ওপৰত তুমি নিজে ডিসাইড কৰি লৈছা যে মই এইটো বস্তু কৰিব বিচাৰো লাইফত তো এইটোকে কি ক'ব সেলফ মোটিভেশন বুলি ক'ব এক্সাম্পলছ অফ সেলফ মোটিভেশনছ ইয়াতে কি দিয়া আছে যে ৰেখা গেটস আপ এট 5 AM এভৰি ডে ফৰ ডেন্স ক্লাছেছ দেন ফিনিশেছ হোমৱৰ্ক বিফৰ স্কুল অল বাই হাৰসেল্ফ উইদাউট বিং টল্ড অৰ্থাৎ ৰেখাই কি কৰে সদায় 5টা বজাত ৰাতিপুৱা উঠি পেলাই ডেন্স ক্লাছত যায় তাৰপিছত তাই আহি পেলাই ঘৰত আহি পেলাই স্কুলত যোৱাৰ আগত হোমৱৰ্ক ফিনিশ কৰে তাৰপিছত তাই স্কুলত যায় অৰ্থাৎ এইখিনি কৰাৰ কাৰণে ডান্স ক্লাছত যোৱাৰ কাৰণে স্কুলত যোৱাৰ আগত হোমৱৰ্কখিনি কমপ্লিট কৰাৰ কাৰণে তাই কোনো কৈ থকাৰ প্ৰয়োজন নাই তাই নিজে কৰিছে নাই নিজে মোটিভেটেড হৈছে যে মই হোমৱৰ্ক কৰিবই লাগিব আৰু মই ডান্স ক্লাছত 5টা বজাত উঠি পেলাই যাম কাৰণ মই ফিউচাৰত মই এজন ভাল ডেন্সাৰ হ'ব বিচাৰিছোঁ তো হয়তো যদি নিজে ইনফ্লুয়েন্স নহয় নিজে মোটিভেট নহয় তো 5টা বজাত উঠি পেলাই ইমান কষ্ট কৰিব নেকি নকৰে তো সেই ছোৱালীজনীয়ে কি কৰিছে নিজে মোটিভেট হৈছে I hope এইখিনি তোমালোকে বুজি পাইছা নেক্সট আমি চাই লওঁ যে মোটিভেশনৰ আমাৰ কিছুমান টাইপস থাকে এটা হৈছে ইন্টাৰনেল মোটিভেশন
আৰু এটা আছে এক্সটাৰ্নেল মটিভেশ্যন। এইটো বহুত বেছি ইম্পৰ্টেণ্ট, তোমালোকৰ কুৱেশ্যন আহিব পাৰে, নোট কৰি ৰাখিবলৈ তোমালোকে নাপাহৰিবা। ইণ্টাৰনেল মটিভেশ্যনক ইন্ট্ৰিনচিক বুলিও কোৱা হয় আৰু এক্সটাৰ্নেল মটিভেশ্যনক এক্সট্ৰিনচিক বুলি কোৱা হয়। উই ডু দ্য থিংছ বিকজ দে মেক আছ হেপী, হেল্থি এণ্ড ফিল গুড। এনেকুৱা ধৰণৰ কিছুমান মটিভেশ্যন যিটো বস্তুৱে আমাক নিজকে হেপী কৰে, আমাক হেল্থি থকাত হেল্প কৰে আৰু আমাক ভাল অনুভৱ কৰি থকাত হেল্প কৰে। নট ফৰ এনি ৰিৱাৰ্ড, কোনো পুৰস্কাৰ বা এনেকুৱা ধৰণৰ ৰিৱাৰ্ড পোৱাৰ কাৰণে আমি এইটো কাম নকৰোঁ। উদাহৰণস্বৰূপে যে তুমি ছাপ'জ তুমি ড্ৰয়িং কৰি ভাল পোৱা, তো ড্ৰয়িং কৰাৰ কাৰণে তোমাক কোনো কোৱাৰ প্ৰয়োজন নাই, তুমি জাষ্ট গোটেই টাইমটো পঢ়ি থাকা বা ঘৰত তুমি কাম কৰি থাকা। তো তুমি ৰিলেক্স হোৱা টাইমত কি কৰিছা, তুমি ড্ৰয়িং কৰিছা আৰু ড্ৰয়িং কৰোঁতে কৰোঁতে এনেকুৱা হৈ গ'ল যে তুমি ভাল ড্ৰয়িং কৰা, কিন্তু সেইটো ড্ৰয়িং তুমি কোনো ৰিৱাৰ্ড পোৱাৰ কাৰণে বা কোনোবাই তোমাক কওক যে তুমি ভাল ড্ৰয়িং কৰা এনেকুৱা বস্তুৰ কাৰণে নহয়, তুমি নিজে হেপী থকাৰ কাৰণে তুমি ড্ৰয়িং কৰি ভাল পোৱা, তোমাৰ ভাল লাগে সেইখিনি টাইমত তুমি এইটো কৰি ভাল পোৱা। যে তুমি কিছুমান ল'ৰা ছোৱালী এনেকুৱা থাকে যে তেওঁলোকে ফ্ৰী টাইমত গৈ পেলাই কিবা গেম খেলি ভাল পায়, তো এনেকুৱা যিবিলাক কাম থাকে এইবিলাক তোমালোকে কৰিব পাৰা। এইবিলাক হৈছে কি ইণ্টাৰনেল মটিভেশ্যন, যিবিলাকক তোমাক কোনো ৰিৱাৰ্ডৰ প্ৰয়োজন, নিজে হেপী থকাৰ কাৰণে তোমালোকে কৰিছা। আৰু এক্সটাৰ্নেল মটিভেশ্যন অৰ্থাৎ এক্সট্ৰিনচিক বিলাক কোনটো, যে উই ডু থিংছ বিকজ দে গিভছ আছ ৰিকগনিশ্যন, ৰেছপেক্ট এণ্ড ৰিৱাৰ্ড অৰ এপ্ৰিচিয়েশ্যন ফ্ৰম আদাৰ্ছ। আমি এনেকুৱা ধৰণৰ কিছুমান বস্তু কৰোঁ, এইটো বস্তু এই গতিকে কৰোঁ যাতে আমি এটা ৰিকগনিশ্যন অৰ্থাৎ চিনাকি পাওঁ, আমি ৰেছপেক্ট পাওঁ, আমি কিছুমান ৰিৱাৰ্ড পাওঁ আৰু বেলেগৰ পৰা আমি এপ্ৰিচিয়েট পাওঁ। যে ছাপ'জ তুমি ফিল্ডত দৌৰি আছা, তো তোমাক বহু কেইজনে দেখিবলৈ কৈছে যে এই ল'ৰাজনে বহুত ভাল দৌৰে, তো এই যিটো ল'ৰাজনে বহুত ভাল দৌৰে, তো এই যিটো তোমাক এটা ৰেছপেক্ট দিলে, ৰিকগনিশ্যন দিলে, তো এইটো এনেকুৱা হ'ল যে তুমি ভাল পালা, যে মোক মানুহে বহুত ভাল দৌৰে বুলিয়ে কৈছোঁ, যে মোৰ হয়তো ভৱিষ্যতটো ভাল হ'ব বুলিও কৈছে আৰু মোক প্ৰেক্টিচ কৰিব দিছে, তো তুমি মটিভেট কি বুলি হ'লা, যে মানুহবিলাকে মোৰ কৰ্মখিনি দেখি ভাল পাইছে, তো মই আৰু নিজকে প্ৰেক্টিচ কৰিম যাতে মই নেশ্যনেল লেভেল, ইণ্টাৰনেশ্যনেল লেভেল মই গেম খেলি পেলাই মানুহৰ মাজত এটা সন্মান কঢ়িয়াই আনিব পাৰোঁ আৰু মানুহবিলাকে ভাল পায় আৰু মোক মনত ৰাখে। তো এইটো হৈছে কি এক্সটাৰ্নেল মটিভেশ্যন। আই হোপ till now you have understood. নেক্সট, যে 4 steps to build self motivation। আমি 4টা steps আমি ফলো কৰি পেলাই নিজকে কি কৰিব পাৰোঁ, সেলফ মোটিভেট কৰি ৰাখিব পাৰোঁ। ফাইণ্ড আউট ইউৰ ষ্ট্ৰেংথ, তোমাৰ ষ্ট্ৰেংথটো অৰ্থাৎ তুমি কোনটো বস্তু কৰি ভাল পোৱা সেইটো তুমি বিচাৰি লোৱা। উদাহৰণস্বৰূপে যে আই লাভ কুকিং, তুমি খানা বনাই পেলাই ভাল পোৱা, বা মে বি তুমি এনেকুৱা ধৰণৰ কাম কৰিব পাৰা যে তুমি ফিউচাৰত ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, তো তুমি কি কৰিব বিচাৰিছা যে তুমি কোডিং কৰি ভাল পোৱা, যে আই লাভ কোডিং, I love doing the programming things, I love doing this AI related work, I love cooking, তো এইটো তোমাৰ ষ্ট্ৰেংথ। বা তুমি মেথছ কৰি ভাল পোৱা, তুমি ড্ৰয়িং কৰি ভাল পোৱা, তুমি বা স্কাল্পচাৰ অৰ্থাৎ মাটিৰে তুমি বস্তুবিলাক বনাই পেলাই ভাল পোৱা, এইবিলাক হৈছে কি তোমাৰ এটা ষ্ট্ৰেংথ। পঢ়া পাতিটো থাকিবই থাকিব, কিন্তু এনেকুৱা ধৰণৰ এক্সট্ৰা কাম যিবিলাক তুমি কাম ভাল পোৱা, যেনেকৈ স্কাল্পচাৰ অৰ্থাৎ স্কাল্প আৰ্টিষ্টবিলাক তোমালোকে জানা, এই যে মাটিৰ মূৰ্তি চূৰ্তিবিলাক বনাই থাকে, এইবিলাক হৈছে স্কাল্প আৰ্টিষ্ট। তুমি এনেকুৱা ধৰণৰ কামবিলাক কৰি ভাল পোৱা। Then set up and focus on your goals, আৰু সেইটোক তুমি কি কৰা, এটা গোলছ হিচাপত সেট কৰা আৰু এইটো ফকাস কৰিবলৈ চেষ্টা কৰা। তুমি সাপোজ যে সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, তো তুমি এইটো এটা ফকাস হিচাপত লৈ লোৱা যে আই ওয়ান্ট টু বিকাম এ সফটওয়্যাৰ ইঞ্জিনিয়াৰ। তো তুমি সফটওয়্যাৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে এটা তোমাৰ এই ফকাস অৰ্থাৎ গোলটো সেট কৰি লোৱা যে এইটো মোৰ গোল, মই ফিউচাৰত সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰো। তো সেইটোৰ কাৰণে তুমি এটা ফকাস কৰিব লাগিব। তো ডেভেলপ এ প্ল্যান টু এচিভ your goals, আৰু সেই গোলছটো এচিভ কৰাৰ কাৰণে তুমি এটা প্ল্যান এটা ডেভেলপ কৰিব লাগিব। তুমি কি প্ল্যান কৰিলে তুমি যেটো এচিভ কৰিব বিচাৰিছা, যেটো গোল লৈছা, সেই গোলটো তুমি ক্ৰিয়েট কৰিব পাৰিবা বা গোলটো তুমি এচিভ কৰিব পাৰিবা। ঠিক আছে, যে আফটাৰ স্কুলিং আই উইল এপিয়াৰ ফৰ দা ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এক্সাম, যে যদি তুমি সফটওয়্যাৰ ইঞ্জিনিয়াৰিং হ'ব বিচাৰিছা, ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, তো তুমি কি কৰিব লাগিব, যে স্কুল পাছ কৰাৰ পিছত, হায়াৰ সেকেন্ডাৰী পাছ কৰাৰ পিছত তুমি ডিসাইড কৰিব লাগিব যে ইঞ্জিনিয়াৰিং ৰিলেটেড যিকোনো এন্ট্ৰেন্স এক্সাম দি পেলাই ইঞ্জিনিয়াৰিং কলেজত সিট লৈ পেলাই তোমালোকে এইটো লাইন পঢ়িব পাৰিবা। ষ্টে লয়েল টু ইউৰ গোলছ, আৰু যেনেকৈ যি পৰিস্থিতি নহওক কিয়, যে ডু নট গিভ আপ, কেতিয়াও গিভ আপ নকৰিবা। আৰু সেই গোলটোত তুমি এচিভ কৰাৰ কাৰণে যিকোনো ডিফিকাল্ট টাইমে নহওক কিয় তুমি সদায় কষ্ট কৰি যাই থাকিবা, অৰ্থাৎ লয়েল থাকা। ইভেন ইফ আই ডু নট ক্লিয়াৰ দ্য এন্ট্ৰেন্স এক্সাম দ্য ফাৰ্ষ্ট টাইম, যদি তুমি এন্ট্ৰেন্স এক্সামটো তুমি সাপোজ ইঞ্জিনিয়াৰ হ'ব বিচাৰিছা, তুমি এবাৰ এন্ট্ৰেন্স এক্সাম দিলা আৰু তুমি এন্ট্ৰেন্স এক্সামটো দি পেলাই তুমি ইঞ্জিনিয়াৰ হ'ব নোৱাৰিলা, তো তাৰপিছত তুমি কি কৰিলা, ড্ৰপ দি দিলা। তুমি ভাবিলা যে মই আৰু এন্ট্ৰেন্স এক্সাম ক্লিয়াৰ কৰিব নোৱাৰো, তো মোৰ দ্বাৰাই নহ'ব, গতিকে তুমি এইটো ড্ৰপ দি পেলাই থৈ দিলা, যে তুমি সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব নোৱাৰা। তো এইটো মানে কি হ'ল, যে তুমি গিভ আপ কৰিলা। সো নেভাৰ গিভ আপ, তুমি এবাৰে নোৱাৰিলা, যে আই উইল ফাইণ্ড আউট আদাৰ ৱেজ টু বিকাম এ সফটওয়্যাৰ ইঞ্জিনিয়াৰ। তো তুমি সফটওয়্যাৰ ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে আৰু কিবা এনেকুৱা আদাৰ ৱেজ ল'বা, কিছুমান ৰাস্তা বিচাৰিবা যাৰ দ্বাৰা তুমি সফটওয়্যাৰ ইঞ্জিনিয়াৰ হ'ব পাৰা। বা এবাৰ দিলা তোমাৰ বেয়া হ'ল, তুমি নেক্সট ইয়াৰ আৰু এবাৰ দিবা। ঠিক আছে, so that's how you can achieve your goal and that's how you can be self motivated
পাৰ্চন নাও এতিয়া আমি চাই লওঁ যে হোৱাট ইজ গ'ল ছেটিং অৰ্থাৎ গ'ল মানে কোনটো যে আমাৰ লক্ষ্য আমি কি হ'ব বিচাৰিছো যে গ'ল ছেটিং ইজ দ্য প্ৰচেছ অফ আইডেন্টিফাইং হোৱাট ইউ ৱান্ট টু এচিভ ইন লাইফ লিসনিং your goals and then planning how to achieve them অৰ্থাৎ goal setting মানে যে তুমি জীৱনত কি এচিভ কৰিব বিচাৰিছা তুমি জীৱনত কি হ'ব বিচাৰিছা কি তুমি গ্ৰহণ কৰিব বিচাৰিছা তোমাক কি লাগে জীৱনটোত তো তাৰ কাৰণে তুমি এটা গোল এচিভ কৰাৰ কাৰণে তুমি এটা গোল সেটিং কৰিব লাগিব আৰু এই গোলটো তুমি পোৱাৰ কাৰণে এইটো এচিভ কৰাৰ কাৰণে তুমি কি কৰিব লাগিব প্ল্যানিং কৰিব লাগিব সো এইখিনি বস্তুৱে কি বুলি কয় গোল সেটিং বুলি কয় আৰু গোল মানে কি এ গোল ইজ এ ড্ৰিম আউট উইথ ডেডলাইন এটা এনেকুৱা ধৰণৰ গোল এটা লক্ষ্য যেটো তোমাৰ সপোন হ'ব আৰু এটা ডেডলাইন থাকিব something you want to achieve by a specific time so suppose তুমি এনেকুৱা ধৰণৰ এটা ড্ৰিম লৈছা এক্সাম্পল দি আছে যে সেভিং পকেট মানি টু বাই এ মোবাইল ফোন বাই এ পাৰ্টিকুলাৰ ডেট যে মই এবাৰ মেট্ৰিক পৰীক্ষাটো ভালদৰে দি পেলাই মই মেট্ৰিক পৰীক্ষাটো দিয়াৰ আগত কি কৰিম মোৰ পকেট মানি বিলাক সেভিং কৰি পেলাই মেট্ৰিক পৰীক্ষাটো যোৱাৰ লগে লগে এটা স্মাৰ্টফোন কিনিম আৰু তাৰ দ্বাৰাই মই ফোনটো ব্যৱহাৰ কৰি কিবা কিবি এডুকেশ্যন ৰিলেটেড বস্তুবিলাক চাব পাৰিম তো এইটো তুমি এটা কি লৈছা এটা গোল লৈছা যে এটা ডেডলাইন লৈছো যে মেট্ৰিক পৰীক্ষাৰ পিছতে এইটো এটা ডেডলাইন যে মেট্ৰিক পৰীক্ষাৰ পিছতে মই মোৰ পকেট মানিৰ এটা মোবাইল ফোন ল'ম ঠিক আছে যে why goal setting is important এইটো তোমালোকে ৰিড কৰি ল'বা যে গোল সেটিং আমাৰ মানুহক ভালদৰে জিয়াই থকাত হেল্প কৰে যিকোনো ডিস্ট্ৰাকশন দূৰ কৰি পেলাই লাইফত কিবা এটা হোৱাৰ পৰা আমাক হেল্প কৰে আমাৰ এটা লাইফটো জিয়াই থকাৰ এটা আমি পাৰপজ পাওঁ আমি কেনেকুৱাকৈ নিজৰ লাইফৰ কেৰিয়াৰটো বনাব পাৰো আৰু আমাৰ পাৰ্সোনাল লাইফটো ভাল হয় সোসাইটিৰ এটা নাম হয় মানুহবিলাকে আমাক চিনি পায় মানুহবিলাকে ভাল পায় আৰু জীৱনত কিবা এটা বস্তু কৰি পেলাই ভাল মানুহ হৈ পেলাই যাতে দুই এজন মানুহক আমি সহায় কৰিব পাৰো এইখিনি কৰিলে আমাৰ কি হ'ব লাইফৰ এটা আমি হেপি হিচাপত থাকিব পাৰিম I hope এখিনিলৈকে তোমালোকে বুজি পাইছা এই গোলছৰ আমাৰ এটা মেথড থাকে সেইটো হৈছে স্মাৰ্ট SMART এই স্মাৰ্ট মেথডটোৰ ওপৰত তোমালোকৰ কোৱেশ্চন আহে যে স্মাৰ্ট মেথডৰ এটা ফুল ফৰ্ম আছে S means specific M means measurable A means achievable R means realistic and T means time bound এই স্মাৰ্টৰ মেথডৰ দ্বাৰা আমি আমাৰ গোল এটা স্মাৰ্টলি কি কৰিব পাৰো আমি মেনশন কৰি ৰাখিব পাৰো আৰু গোলটো আমি এচিভ কৰাত হেল্প কৰিব পাৰে স্পেসিফিক অৰ্থাৎ তুমি S means কি হ'ব স্পেসিফিক তুমি জীৱনত কি হ'ব বিচাৰিছা কেতিয়া হ'ব বিচাৰিছা তো হেতু তুমি যদি স্পেসিফিক হ'ব সাপোজ মই ইয়াতে লিখি থৈ দিছো যে নট স্পেসিফিক কি নট স্পেসিফিক যে আই ওয়ান্ট টু লাৰ্ন ইংলিশ তুমি ইংলিশ শিকিব বিচাৰিছা কিন্তু ইংলিশ তুমি কেতিয়া শিকিব বিচাৰিছা কেনেকৈ শিকিব বিচাৰিছা তো এই গোটেইখিনি তোমালোকে কি কৰিব লাগিব ডিসাইড কৰিব লাগিব যে আই উইল জয়েন ইংলিশ কোচিং ক্লাसेस আফটাৰ স্কুলস এভৰি ডে এণ্ড টেক পাৰ্ট ইন দা ইন্টাৰ স্কুল ডিবেট কম্পিটিশন ইন 6 মান্থ অৰ্থাৎ মই ক্লাছৰ পিছত ইংলিশ কোচিং ক্লাছত মই জয়েন হ'ম তাত মই গৈ পেলাই ইংলিশ শিকিম আৰু ইংলিশ শিকিম পেলাই নেক্সট 6 মান্থৰ ভিতৰত মই ইন্টাৰ স্কুল কম্পিটিশনত মই যেটো আমাৰ ডিবেট কম্পিটিশন হ'ব অৰ্থাৎ তৰ্ক প্ৰতিযোগিতা তাত মই ভাগ ল'ম বা প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিম তো এইটো হ'ব তোমালোকৰ স্পেসিফিক তুমি জাস্ট এনে কৈ থৈ দিলে নহব যে আই ওয়ান্ট টু লাৰ্ন ইংলিশ মই ইংলিশ শিকিব বিচাৰিছো বাট হাউ এণ্ড when and কেতিয়া তোমালোকে শিকিব বিচাৰিছা আৰু কিহৰ কাৰণে শিকিব বিচাৰিছা মানে স্পেসিফিক হ'ব লাগে আমাৰ লাইফটো ঠিক আছে নেক্সট মেজাৰেবল এ গোল মাষ্ট এনসাৰ হাউ মাচ আমাৰ এটা মেজাৰ থাকিব লাগে যে উদাহৰণ স্বৰূপে যে তুমি কৈছা যে আই ওয়ান্ট টু বি ৰিচ মই বহুত ধনী হ'ব বিচাৰিছো বাট কিমান ধনী হ'ব বিচাৰিছা যে আই ওয়ান্ট টু সেভ 5000 বাই দা এন্ড অফ দিস ইয়াৰ অৰ্থাৎ তুমি বিচাৰিছা যে মই ধনী হ'ব বিচাৰিছো মই এটা কাম কৰিম যে মই প্ৰত্যেক মাহে 2000 টকাকৈ সেভিং কৰিবলৈ চেষ্টা কৰিম বা মই পকেট মানি পৰা কি কৰি 500 কৈ মই সেভিংস কৰিম আৰু মোৰ 12 মাহত কিমান সেভিংস হৈ যাব তো মই এটা এটা মাল্টিপ্লাই কৰি পেলাই কি কৰিম এইখিনি সেভ কৰি থৈ দিম ঠিক আছে তো এইটো আমাৰ এটা কি হ'ব লাগে মেজাৰ হ'ব লাগে নেক্সট হৈছে যে এচিভেবল মানে কি যে বিগ গোল উদাহৰণ স্বৰূপে যে আই ওয়ান্ট টু বি এ টিচাৰ্স তুমি টিচাৰ্স হ'ব বিচাৰা কিন্তু তুমি টিচাৰ্স হোৱাৰ কাৰণে তুমি এচিভ কৰিব পাৰিবা নে নোৱাৰা কেনেকুৱাকৈ তুমি টিচাৰ্স হ'ব পাৰিবা তুমি এটা ক্লাছ 10ত আছা তো তুমি কৈছা যে মই টিচাৰ্স হ'ব বিচাৰো বাট is it even possible to become a teacher after the class 10 no তো তুমি তোমাৰ ড্ৰিমটো এনেকুৱা হ'ব লাগিব তোমাৰ গোলটো এনেকুৱা হ'ব লাগিব যেটো তুমি এচিভেবল হয় এচিভ কৰিব পাৰা কিন্তু এইটো বস্তু এচিভ কৰাৰ কাৰণে তুমি কিছুমান কি কৰিব লাগিব কিছুমান স্টেপস ফলো কৰিব লাগিব উদাহৰণ স্বৰূপে প্ৰথমতে তুমি মেট্ৰিক পাস কৰিব লাগিব তাৰ পিছত তুমি হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব গ্ৰেজুৱেচন কৰিব লাগিব বিএড ডিগ্ৰী ল'ব লাগিব তাৰ পিছতে তুমি কি কৰিব পাৰিবা টিচিং জবত এপ্লাই কৰিব পাৰিবা so that's how you can become a teacher এনেকৈতো নৰমালি কৈ দিলে নহয় যে মই টিচাৰ্স হ'ব বিচাৰো কিন্তু টিচাৰ্স হোৱাৰ কাৰণে তুমি বেসিক এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ল'ব লাগিব নেক্সট পইণ্টটো কি দিয়া আছে যে ৰিয়েলিষ্টিক আমাৰ যেটো গোল থাকিব এই গোলটোতে কি হ'ব লাগিব ৰিয়েলিষ্টিক হ'ব লাগিব যে তুমি কৈছা যে আনৰিয়েলিষ্টিক হিচাপত কি দিয়া আছে
যে আই উইল ৰিড দ্য এণ্টায়াৰ ইয়াৰ চিলেবাছ ইন ওৱান ডে। তুমি তোমাৰ ফ্ৰেণ্ডক কৈছা যে এই বছৰ মেট্ৰিকৰ এক্সামৰ যিখিনি চিলেবাছ আছে আইটিৰ মই এক্সামৰ আগৰ দিনা শেষ কৰি পেলাম, অৰ্থাৎ এক্সামৰ আগৰ দিনা পঢ়ি পেলাই আগদিনা পঢ়ি পেলাই গোটেই বছৰৰ চিলেবাছটো মই কভাৰ আপ কৰি দিম। আৰু বাডি, ইজ দিছ ইভেন পচিবল টু কমপ্লিট দ্য হোল চিলেবাছ, 1 year syllabus in one day as a human being? No, it is not possible. As a human being to itu possible নহয়। তুমি জাস্ট তোমাৰ ফ্ৰেণ্ডৰ আগত এনে জাস্ট ফেকি দিলা আৰু এনে এটা মিছা কথা কৈ দিলা। বাট ৰিয়েলিষ্টিকটো কি হ'ব যে আই উইল ষ্টাডি 3 hours এভৰি ডে টু ৰিভাইজ মাই ছাবজেক্ট ফৰ দ্য এক্সাম। অৰ্থাৎ ডেইলি যদি মই 3 ঘণ্টাকৈ পঢ়োঁ, তুমি ক'বা যে মই ডেইলি 3 ঘণ্টাকৈ পঢ়ি পেলাই মই এক্সামৰ আগত মই গোটেই ইয়াৰৰ চিলেবাছটো ফিনিছ কৰি দিম। চ' এইটো আমাৰ কি হ'ব, ৰিয়েলিষ্টিক হ'ব যে এদিনতো আমি চিলেবাছ শেষ কৰিব নোৱাৰোঁ, কিন্তু যদি ডেইলি 3 ঘণ্টাকৈ পঢ়োঁ তো এমাহ বা 2 মাহৰ ভিতৰত আমি কি কৰিব পাৰিম, চিলেবাছটো কভাৰ কৰিব পাৰিম। আৰু টাইম বাউণ্ড, এভৰি গ'ল মাষ্ট হেভ এ ডেডলাইন। আমি সদায় গোটেই জীৱনত কি ল'ব লাগে, এটা ডেডলাইন ল'ব লাগে যে তুমি জীৱনত কি হ'ব বিচাৰিছা, কেনেকৈ হ'ব বিচাৰিছা, তুমিতো ডেডলাইন ল'বা যে মই মেট্ৰিক দি উঠি পেলাই মই কি কৰিম, মই এনেকুৱাকৈ কম্পিউটাৰ শিকিম বা মই এইটো কাম কৰিম বা সেইটো কাম কৰিম, বা তুমি এনেকৈ ডিচাইড কৰিবা যে হায়াৰ ছেকেণ্ডাৰীৰ পিছত মই এইখিনি বস্তু শিকিম, বা তুমি কি কৰিব বিচাৰিছা যে হায়াৰ ছেকেণ্ডাৰীৰ পিছত মই জিমত জইন কৰিম, আৰু জিমত জইন কৰি পেলাই মই কি কৰিম, মই এনেকুৱাকৈ কৰিম যে মোৰ যিখিনি ৱেইট আছে সেইখিনি লছ কৰিম। তুমি যদি এনেকুৱাকৈ কোৱা মই জিম যাই পেলাই ৱেইট লছ কৰিম, কিন্তু জিম গৈ পেলাই তুমি ৱেইট লছ কৰিব পাৰিবা নেকি? তুমি এনেকুৱাকৈ ল'বা যে তহঁতে চাই ল'বি মই নেক্সট 6 মান্থত মই জিমত গৈ পেলাই বডি ডেভেলপ কৰিমেই কৰিম। তো এইটো এটা কি হ'ব, আমাৰ টাৰ্গেট, এইটো এটা টাইম বাউণ্ড, এইটো এটা ডেডলাইন যে 6 মান্থ সময় দিছোঁ, যে 6 মান্থৰ সময়ৰ পিছত মই নিজৰ বডি ষ্ট্ৰাকচাৰ আনিমেই আনিম। চ' এইবিলাক হৈছে আমাৰ স্মাৰ্ট গলছৰ এইটো এটা মেথড। ইয়াৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহে। আই হোপ এতিয়ালৈকে যদি তোমালোকে ভিডিঅ'টো চাই আছা তাৰমানে মোৰ ভিডিঅ'বিলাক তোমালোকে ইণ্টাৰেষ্টিং পাই আছা। ডোণ্ট ফৰগেট টু লাইক এণ্ড কমেণ্ট দিছ ভিডিঅ'। অ'কে, নেক্সট আমি এতিয়া চাই লওঁ আজিৰ এই যিটো টপিক, এই টপিকটো একেবাৰে শেষৰ টপিক হ'ব এইটো যে হোৱাট ইজ টাইম মেনেজমেণ্ট। টাইম মেনেজমেণ্ট মানে কি হয়? টাইম মেনেজমেণ্ট ইজ দ্য এবিলিটি টু প্লেন এণ্ড কণ্ট্ৰল হাউ ইউ spend the hours of your day so that you can complete all your tasks effectively on time. Time management হৈছে এটা এনেকুৱা ধৰণৰ এটা প্লেন যিটো কৰি পেলাই আমি আমাৰ ডেইলি আৱাৰ্ছৰ কামবিলাক কি কৰিব পাৰোঁ, সুচাৰুৰূপে ফিনিছ কৰিব পাৰোঁ। আমাৰ এদিনত 10-15টা কাম আছে, আৰু যদি আমি টাইম মেনেজমেণ্ট কৰি পেলাই যদি কৰোঁ যে ৰাতিপুৱা 6টা বজাত উঠি পেলাই মই প্ৰথমতে 6টাৰ পৰা 7টা বজালৈকে পঢ়িম, 7টা বজাৰ পৰা মই তাৰপিছত 7টা 7:30টাৰ পৰা টিউশ্যন আছে, 7:30টাৰ পৰা 8:30লৈকে টিউশ্যন হ'ব, 9টা বজাত স্কুল যাই পাব লাগে। তো মই কি কৰিম, 5টা বজাত উঠিম, 5টাৰ পৰা 6টালৈকে পঢ়িম বা 6:30লৈকে পঢ়িম, 7টা বজাত মই টিউশ্যন যাম, 8:30 বজাত মই ঘৰ আহি পাম, আৰু 9:30 বজাত মই কি কৰিব পাৰিম, স্কুলত যাব পাৰিম। তো এইটো হ'ব কি আমাৰ টাইম মেনেজমেণ্ট। কিন্তু যদি মই এইটো বস্তু নকৰি পেলাই যদি মই এনেকুৱাকৈ কৰোঁ যে 5টা বজাত উঠাৰ সলনি যদি তুমি 7টা বজাত উঠিছা, তো উঠি পেলাই যদি তুমি ভাবিছা যে মই 7টা বজাত উঠি পেলাই এতিয়া তুমি কি কৰিবা, তুমি টিউশ্যন যাবা নে তুমি পঢ়িবা, তো পঢ়াও নহ'ল, তো টিউশ্যনত যোৱাৰ কাৰণেও লেট হ'ব এতিয়া, তো দৌৰা দৌৰি তোমালোকে মুখখন ধুই পেলাই তোমালোকে টিউশ্যনলৈকে দৌৰি আছা। তো দ্যাটছ হাউ ইউ কেনট মেনেজ দ্য টাইম টেবল। তো টাইম টেবল মেনেজ কৰা মানে এইটোৱে বুজায় যে আমি আমাৰ প্ৰত্যেক কামবিলাক সুচাৰুৰূপে এটা টাইম টেবল বনাই পেলাই যাতে আমি ৰাখিব পাৰোঁ। ঠিক আছে, কি দি আছে যে টাইম মেনেজমেণ্ট মিনছ ইউজিং ইউৰ টাইম ৱাইজলি, অৰ্থাৎ আমাৰ সময়বিলাক সুচাৰুৰূপে ব্যৱহাৰ কৰা। ডুইং দ্য ৰাইট থিংছ এট দ্য ৰাইট টাইম, অৰ্থাৎ সঁচা বস্তুটো যিটো ৰাইট থিংছ, অৰ্থাৎ যিটো আমাৰ কৰিব লগা বস্তু আছে সেইটোত আমি ৰাইট টাইমত কৰোঁ। যদি আমাৰ 7টা বজাত টিউশ্যন যাব লগা আছে, তো অভিয়াছলি মই 6:30 বা 6 AM উঠিম, তো উঠি পেলাই 1 hour মই নিজৰ কাম কৰিম, তো 8:30 বজাত যাব পাৰিম। আৰু যদি মোৰ 8:30 বজাত টিউশ্যন থাকে, তো মই কি কৈছোঁ উঠিছোঁ 7 বজাত, তো এতিয়া মোৰ লেট হ'বনে নহয়? তো ৰাইট থিংছটো ৰাইট টাইমত কৰিলোঁ নেকি? নাই কৰা। ঠিক আছে, তো টাইম মেনেজমেণ্টে আমাক কি কৰে যে কমপ্লিট টাস্ক অন টাইম, অৰ্থাৎ টাইমত আমি আমাৰ টাস্কবিলাক আমাৰ কামবিলাক কৰিব পাৰোঁ। মেক এ ডেইলি টাইম টেবল, আমি টাইম টেবল ডেইলি মেইনটেইন কৰি পেলাই আমি আমাৰ সেইবিলাক ফ'ল' কৰি পেলাই আমি আমাৰ কাম কৰিব পাৰোঁ। এই গোটেইখিনি যদি তোমালোকে ৰিড কৰি লোৱা গোটেই টাইম মেনেজমেণ্টৰ বিষয়ে তোমালোকে বুজি পাবা। এতিয়া আমি চাই লওঁ যে 4 steps ফৰ এফেক্টিভ টাইম মেনেজমেণ্ট, অৰ্থাৎ আমাৰ এটা ভাল টাইম মেনেজমেণ্ট কৰাৰ কাৰণে আমি 4টা ষ্টেপ ফ'ল' কৰিব পাৰোঁ। এটা হৈছে যে অৰ্গেনাইজ, আমি প্লেন ইয়ৰ ডে টু ডে এক্টিভিটিজ, আমি যিবিলাক কাম কৰিব লগা আছে, যিবিলাক এক্টিভিটি থাকিব সেইবিলাক আমি ডে টু ডে হিচাপত কি কৰিম, এক্টিভিটিজবিলাক আমি প্লেন কৰি ৰাখিম যে 6টা বজাত মই এইটো কৰিম, 7 বজাত মই এইটো কৰিম, মই 9 বজাত এইটো কৰিম, তেনেকুৱাকৈ অৰ্গেনাইজ কৰি ৰাখিম। ঠিক আছে, নেক্সট হৈছে যে প্ৰায়ৰিটাইজ, আমাৰ ধৰি লোৱা এতিয়া তোমাৰ এনেকুৱা হ'ল যে এটা আজি ধৰি লোৱা অহাকালি তোমাৰ এক্সাম আছে, অহাকালি ৰাতিপুৱা 9 বজাত এক্সাম আছে,
আৰু আজি তোমাৰ এতিয়া কি আছে ইভিনিং তোমাৰ এখন ফুটবল মেটচ আছে ইভিনিং তোমাৰ ফুটবল মেটচ আছে তো যদি তোমাৰ ইভিনিং ফুটবল মেটচ আছে যিখন তোমাৰ ফাইনেল মেটচ তুমি খেলিব যাবা আৰু অহাকালি ৰাতিপুৱা তোমালোকৰ এক্সাম আছে তো এতিয়া তুমি প্ৰায়োৰিটাইজ দিয়া যে কোনটো তোমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট যে ইভিনিং খেলখন নে অহাকালি এক্সামটো যদি তুমি ভাবিছা যে খেলখন ইম্পৰ্টেণ্ট তেতিয়াহ'লে তুমি খেলখন খেলা আৰু এক্সামটো যদি ইম্পৰ্টেণ্ট হয় তো এক্সামটো তুমি দিব নাযাবা বা দিব যদি যোৱাও তো এক্সামটো তোমালোকৰ বেয়া হ'ব আৰু যদি ভাবিছা যে স্যাৰ দুইটাই ইম্পৰ্টেণ্ট ফুটবল খেলিলে লাইফত সাকসেস হ'ব পাৰিম আৰু যদি মই এক্সামটো ভালদৰে দিওঁ তো মোৰ এক্সামত ৰিজাল্ট ভাল হ'লে তো মোৰ ভাল হ'ব তো এটা কাম কৰা তো তুমি আগদিনা সোনকালে উঠি পেলাই তুমি এক্সামৰ কাৰণে যিখিনি পঢ়িব লগা আছে তুমি আগৰ দিনা অকণমান পঢ়ি থৈ দিয়া ইভিনিং খেল খেলি আহি পেলাই তো তুমি তাত আৰু খেল খেলি টাইম স্পেণ্ড খেলা হোৱাৰ পিছত তুমি টাইমখিনি এনে স্পেণ্ড কৰাৰ সলনি ঘৰত জলদি আহি পেলাই তুমি অকণমান ৰেষ্ট লৈ পেলাই পঢ়া আৰম্ভ কৰি দিয়া তো খেলাও হৈ গ'ল আৰু তোমাৰ যেটো এক্সাম হল সেইটো হৈ গ'ল তো প্ৰায়োৰিটিটো দিয়া যে তুমি কোনটো ফাৰ্স্ট কৰিব বিচাৰিছা কন্ট্ৰোল avoid time wasters like chatting on the phone surfing gossip sites or watching unnecessary videos focus on important tasks আৰু নিজকে কন্ট্ৰোল কৰিবলৈ শিকা যে এনে মোবাইল হোৱাটছএপত গ্ৰুপ খুলি পেলাই হোৱাটছএপত তোমালোকে কোনোবাই ষ্টেটাস দিছে কোনোবাই ফটো দিছে কোনোবাই ইনষ্টাগ্ৰামত ৰিলছ আপলোড কৰিছে তাত তোমালোকে কমেন্ট কৰি আছা তোমালোকৰ কোনোবা ফ্ৰেণ্ড সাৰ্কেলৰ মাজত তোমালোকৰ ৰিলেশনশিপ প্ৰবলেম চলিছে ৰিলেশনশিপ ৰিলেটেড chatting কৰিছা সো এইবিলাকে তোমালোক কি কৰিছে জানা এইবিলাকে তোমালোকৰ টাইম বিলাক ওয়েস্ট কৰি আছে এইবিলাক তোমালোকে কৰি নাথাকিবা it is the time to study it is the time to bring your career it is the time to develop your career তোমালোকে কেৰিয়াৰত ফোকাস কৰা এক্সামত ফোকাস কৰা তোমালোকে পঢ়াত গুৰুত্ব দিয়া এনেকৈ ফালতু তোমালোকে ওয়েবসাইট বিলাক ভিজিট কৰি থাকিব নালাগে আননেসেসাৰি ভিডিও বিলাক চোৱা বাদ দিয়া ইনষ্টাগ্ৰাম ৰিলছ চোৱাটো একেবাৰে বাদ দিয়া ইউটিউব শৰ্টছ চোৱা তোমালোকে একেবাৰে বাদ দিয়া এইবিলাকে তোমালোকৰ যেটো পেশেন্স লেভেল এইবিলাক তোমালোকৰ একেবাৰে লৈ গৈ আছে ঠিক আছে তো ইনষ্টাগ্ৰাম ৰিলছৰ কাৰণে তোমালোকৰ পেশেন্স লেভেল বহুত কমি গৈ আছে গতি সেইবিলাক চোৱা বাদ দি পেলাই তোমালোকে এডুকেশ্যন ৰিলেটেড ভিডিও বিলাক চোৱা তাৰ দ্বাৰা তোমালোকৰ নলেজ গেইন হ'ব আৰু এই নলেজ গেইন হ'লে তোমালোকৰ লাইফত বহুখিনি প্ৰকাৰে হেল্প হ'ব ইনষ্টাগ্ৰাম ৰিলছৰ 30 সেকেন্ডত নলেজত তোমালোকে একোটা বস্তু নোপোৱা 30 সেকেন্ডৰ নলেজ সদায় 30 সেকেন্ডৰ কাৰণেহে কামত আহিব যদি 1 আৱাৰ নলেজ লোৱা তো জিন্দগী বৰ তোমালোকৰ কাৰণে হেল্পফুল হ'ব বুজি পাইছা তো সদায় নিজকে কন্ট্ৰোল কৰি চলা তোমালোকে কাৰ লগত আননেসেসাৰি চাট কৰি থকাৰ প্ৰয়োজন নাই নেক্সট ট্ৰেক নোট হোৱাৰ ইউ হেভ টু স্পেন্ড ইয়োৰ টাইম আৰু তুমি সদায় নিজকে নোট কৰি ৰখা যে ক'ত তুমি বেছিকৈ টাইম স্পেন্ড কৰি আছা আৰু তুমি ভাবা যে আজিৰ পৰা মই ইয়াত টাইম এইখিনি টাইম স্পেন্ড কৰিম ইয়াতে এইখিনি টাইম স্পেন্ড কৰিম তুমি নিজৰ মাজত ডিসাইড কৰা ক'ত তুমি কিমান টাইম দিবা তুমি পঢ়িব লাগিব তুমি গেম খেলিব লাগিব ডেইলি এক্টিভিটিজ কৰিব লাগিব গোটেইবিলাক কৰিব লাগিব এই গোটেইকিটা স্টেপ ফলো কৰিলে তোমালোকৰ টাইম মেনেজমেন্ট প্ৰপাৰকৈ হৈ থাকিব তো আই হোপ আজিৰ এই ভিডিওটোত মই তোমালোকৰ আগত যিবিলাক টপিক মই কভাৰ আপ কৰিলো গোটেইবিলাক তোমালোকে বুজি পাইছা ভিডিওটো অলমোস্ট 50 মিনিটছ মানৰে হ'ব ভিডিওটো দীঘল হৈছে কাৰণ এতে গোটেই ইউনিটটো মই ফিনিশ কৰি দিছো তোমালোকৰ ইউনিট 2 টো ঠিক আছে ভিডিওটো দীঘল হ'ল যদিও ভিডিওটো ইম্পৰ্টেন্ট বা বেনিফিচিয়েল ভিডিওটো তোমালোকে ধৈৰ্য ধৰি চাবা আৰু গোটেইখিনি বেনিফিচিয়েল হ'ব তোমালোকৰ কাৰণে আৰু ইয়াত মই তোমালোকক জনাব বিচাৰিছো মই তোমালোকৰ কাৰণে লৈছো সেবা এণ্ড CBSE ইনফৰমেশন টেকনলজি অৰ্থাৎ ক্লাছ 10 সেবা আৰু CBSE বৰ্ডৰ দুইখন বৰ্ডৰে গোটেই নোটছ কিনি এটা তোমালোকৰ হাতত সময় একেবাৰে কম এটা তোমালোকৰ হৈছে সময় পঢ়ি টকাৰ ঠিক আছে কনসেপ্ট বিলাক তোমালোকে মোৰ ভিডিওৰ পৰা চাই থকা আৰু নোটছ কিনি তোমালোকে মেনুৱেলি বনোৱাৰ প্ৰয়োজন নাই ইয়াতে গোটেই নোটছ কিনি মই বনাই থৈ দিছো আৰু গোটেই নোটছ কিনি তোমালোকে পঢ়ি থাকিব পাৰিবা যদি এই নোটছ কিনি তোমালোকে ল'ব বিচাৰিছা এই QR কোডখন বা UPI নম্বৰ তোমালোকে পেমেন্ট কৰিবা আৰু ঘৰতে বহি তোমালোকে পঢ়ি থাকিব পাৰিবা আৰু ইয়াতে ইম্পৰ্টেন্ট পইণ্ট এইটোৱে যে এই গোটেইখিনি নোটছ তোমালোকক মই ইংলিছ এণ্ড আছামিজ দুইটা মিডিয়ামতে মই প্ৰভাইড কৰি থৈ দিছো তো সেবা বৰ্ডৰ বিলাকে তোমালোকে আছামিজত চাব পাৰিবা আৰু তোমালোকে CBSE বিলাকে তোমালোকে ইংলিছ মিডিয়ামত চাই ল'ব পাৰিবা আই হোপ আজি ভিডিওটো বেনিফিচিয়েল হৈছে তো তোমালোকক মই ইয়াতে জনাব বিচাৰিছো নেক্সট ভিডিওত মই তোমালোকৰ লগত আলোচনা কৰিম ইউনিট 3 অৰ্থাৎ ICT স্কিলছৰ ওপৰত আলোচনা কৰিম যদি ভিডিওটো বেনিফিচিয়েল হৈছে তো নিশ্চয় তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিবা আৰু কমেন্ট সেকশনত জনাবা যে মই ভিডিওটো পঢ়াই যিখিনি বস্তু কনসেপ্ট দিছো তোমালোকৰ কাৰণে হেল্পফুল হৈছে নে হোৱা নাই তো আজি এইখিনিতে এৰিছো ধন্যবাদ